স্বর্গত থকা পিতৃ, এই সুন্দৰ সময়ৰ কাৰণে তোমাক ধন্যবাদ দিওঁ। পিতা, স্বৰ্গত যাবলৈ একমাত্ৰ উপায়টো হ'ল নতুন জন্ম পোৱা, আৰু স্বৰ্গৰ একমাত্ৰ ৰাস্তাটো আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশু। আৰু তেওঁৱেই কৈছে, নতুনকৈ জন্ম নাপালে কোনেও স্বৰ্গ ৰাজ্যত সোমাব নোৱাৰে। গতিকে আমি এই বিষয়ত গুৰুত্ব সহকাৰে অধ্যয়ন কৰি আছোঁ। আমাৰ মন মুকলি কৰা স্বৰ্গীয় পথ যেন চিনি পাব পাৰোঁ, আৰু তোমাৰ কথাবোৰ যেন বুজি পাব পাৰোঁ। পবিত্ৰ আত্মা ঈশ্বৰ সকলোৰে মন মুকলি কৰি দিয়া, যাতে কোনেও বাদ পৰি নাযায়। প্ৰভু অহা সময়ত যিসকলে আহিব পৰা নাই বিভিন্ন কাৰণত, তুমি অনুগ্ৰহ কৰি তেওঁলোকক সহায় কৰা। আৰু কিছুমানে জগতৰ বিষয়বস্তুলৈ ঢাপলি মেলাৰ কাৰণে, জগতৰ বিষয়বস্তু বিচৰাৰ কাৰণে পৰিচিত হৈ অনাই বনাই ঘূৰি আছে, তেওঁলোকক প্ৰভু গমি চাবলৈ সহায় কৰা। আৰু কোনোবা যদি মণ্ডলীত জ্বৰ নৰিয়াৰ কাৰণে আহিব পৰা নাই, তেওঁলোকক তুমি সুস্থতা দান কৰিবা। বাকী সময় তোমাৰ হাতত ৰাখিছোঁ, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন।
আমি পৰিত্ৰাণৰ কথাটো গুৰুত্ব সহকাৰে চাই আছোঁ। তাৰ আগতে আমি দুটা বাইবেল পদটো আকৌ চাব লাগিব। সদায় এইটো তাৰে পৰাই আৰম্ভ কৰিম। লোকে লিখা 3 অধ্যায় 9 পদ, Gospel Luke chapter 3 verse 9 আমি পঢ়িম। আৰু এতিয়াই গছৰ গুৰিত কুঠাৰ লাগি আছে, এই হেতুকে যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়। এইটো জোহন ডুবকে কৈছিলে। তেওঁ মন পালটনৰ শুভবাৰ্তা প্ৰচাৰ কৰিছিল আৰু কৈছিলে যে এতিয়াই গছৰ গুৰিত কুঠাৰ লাগি আছে। গছ মানে মানুহ, কুঠাৰ মানে মৃত্যু। আপোনাৰ আৰু মৃত্যুৰ মাজত এক হাত মাত্ৰহে পাৰ্থক্য আছে। যিকোনো মুহূৰ্তত আপুনি এই পৃথিৱীৰ পৰা গুচি যাব লাগিব পাৰে। সেইকাৰণে কি কৈছে ইয়াত শাস্ত্ৰত, সেইকাৰণে যি গছে ভাল গুটি নধৰে, ভাল গুটি মানে পৰিত্ৰাণ পোৱা বা নতুন জন্ম পোৱা। যদি নতুন জন্ম নাপায়, কাটা যাব, যিকোনো সময়ত ঢুকাই যাব পাৰে আৰু কি কৰিব, জুইত পেলোৱা হ'ব। এই জুইটো হ'ল নৰকৰ জুই, আৰু এইটো ধেমালি নহয়। যিজনে নৰক বনাইছে তেওঁৱেই ৱাৰ্ণিং দি আছে, আৰু যদি নুশুনে তেতিয়াহ'লে এদিন তাত যাব লাগিব। 2 Corinthians chapter 13 verse 5, 2 Corinthians 13 অধ্যায় 5 পদ, পঢ়িম। তোমালোক বিশ্বাসত আছানে নাই তাক জানিবলৈ নিজৰ পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা। নতুবা তোমালোকে নিজৰ বিষয়ে নাজানা নেকি যে যীশুখ্ৰীষ্ট তোমালোকৰ অন্তৰত আছে, নাথাকিলে তোমালোক অপ্ৰমাণিত লোক। এতিয়া কাৰোবাক বিচাৰ কৰা, কাৰোবাক চোৱা বুলি কোৱা নাই শাস্ত্ৰত, নিজক পৰীক্ষা কৰা। আৰু নিজকো নাজানে জানো আমি সকলোৱে জানো মই ক'ত আছোঁ, কি কৰি আছোঁ, মোৰ মনটো কেনেকুৱা, সকলোৱে জানে। আৰু সঁচাকৈ পৰিত্ৰাণ পোৱা মানুহজনে যীশু মোৰ অন্তৰত আছে বুলিও জানে। পৰিত্ৰাণ পোৱাৰ পিছত পবিত্ৰ আত্মাটো থাকে। পবিত্ৰ আত্মা মানে যীশুৰেই আত্মা, ঈশ্বৰৰেই আত্মা। সেইটো নাজানে নেকি এই বুলি কৈছে। আৰু যদি যীশুখ্ৰীষ্ট তোমালোকৰ অন্তৰত আছে, সেইটো নাজানেনে? যদি নাথাকে তেতিয়াহ'লে প্ৰমাণ নাই, পৰীক্ষা কৰি চাব লাগে কৈছে। এতিয়া তাকে পৰীক্ষা কৰি আছোঁ আমি শাস্ত্ৰৰ পৰা। মন দি শুনিব নিজৰ আত্মাৰ কাৰণে, নহ'লে নহ'ব। স্বৰ্গত যাবলৈ একমাত্ৰ ৰাস্তাটো হ'ল নতুন জন্ম পোৱা, পৰিত্ৰাণ পোৱা, মৰা আত্মাটো জি উঠিব লাগিব। আৰু স্বৰ্গ যাবলৈ একমাত্ৰ ৰাস্তাটো হ'ল যীশু। বাইবেলৰ ক'তো নাই বাপ্তিস্মা ল'লে, গীৰ্জা অহা যোৱা কৰি থাকিলে, তাত গান গালে, দান দিলে, ভোট খেদালে, আচৰিত কাম কৰিলে স্বৰ্গ যাব বুলি নাই। নতুনকৈ জন্ম পাবই লাগিব। সেইটো পাইছেনে নাই নিজেহে জানে, পোৱা মানুহে জানে। আপুনি ৰাতিপুৱা ভাত খালেনে নাই মই নাজানো, কিন্তু আপুনি জানে। আপুনি বিয়া পাতিছেনে নাই পতা আপুনি জানে, মানুহে নাজানিলে। কেতিয়াবা ঠগে, বিয়া পাতিও পাতা নাই বুলি ঠগ খায় মানুহে, কিন্তু পাতা মানুহটো জানে। জানো পাই পাতিলো না নাই বুলি ক'লে এইটো মাথাটো বেয়া হয়, নহয় জানো? না এনেকে কৈ জানো মানুহে বিয়া পাতিলেনে নাই আপুনি? পাতিলো বা নাই পাতা, জানো দেই পাতিলো না নাই জানো, এনেকা নহয়। পৰিত্ৰাণ পোৱা মানুহটো নিজে জানে মই পৰিত্ৰাণ পালোঁ আৰু যীশু হৃদয়ত থাকে। সেইটো কৈছে পৰীক্ষা কৰি চোৱা বুলি। আৰু যদি
প্ৰমাণ নাই পৰিত্ৰাণ পোৱাৰ, তেতিয়াহ'লে স্বৰ্গ নাই। 200 বছৰ 250 বছৰ খ্ৰীষ্টিয়ান হৈ ভালকৈ জীৱন যাপন কৰিলেও গেৰেণ্টি নাই বাইবেলত। এইটো একেবাৰে গুৰুত্বপূৰ্ণ বিষয়, আৰু তাক যদি আপুনি পাতলকৈ লয় তেতিয়াহ'লে ৰেডি হওক, য'ত যাবলৈ মন নাই তাত যাব লাগিব। এতিয়া নতুন সৃষ্টি একেবাৰে দৰকাৰ হয়। এতিয়া নতুন সৃষ্টিৰ পৰিসৰ এইটো ব্যক্তিগতভাৱে সকলোৱে নতুন জন্ম পাব লাগিব, নতুন হ'ব লাগিব। আদমৰ পৰা পাই অহা যিটো স্বভাৱ, পাপ স্বভাৱ, সেই পাপী মানুহে স্বৰ্গত কেতিয়াও নাযায়। তাৰ পৰা নতুনকৈ জন্মিব লাগিব আত্মাত, আৰু খ্ৰীষ্টই নতুন চৰিত্ৰ দিব। মানুহটো বাহিৰৰ সলনি নহয় একো। ধনীয়ে দুখীয়া হৈ নাযায়, দুখীয়াই ধনী নহয়, কলাই বগা নহয়, বগাই কলা নহয়। পৰিত্ৰাণ পালে বা নতুন জন্ম পালে, নতুন সৃষ্টি হ'লে মানুহটো মানুহে থাকে, কিন্তু ভিতৰটো ঈশ্বৰে পবিত্ৰ আত্মাই নতুন কৰে। 3:5 টাইটাছ চেপ্টাৰ 3 ভাৰ্চ 5। 3:5 পঢ়িম। কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে। ইয়াতে পৰিত্ৰাণ পোৱা মানুহবিলাকলৈহে লিখে এই পত্ৰবিলাক। ইব্ৰী পত্ৰৰ বাহিৰে বাকীবোৰ অলৰেডি নতুন জন্ম পোৱা মানুহবিলাকেও লিখিছিলে কেনেকৈ বিশ্বাস জীৱন যাপন কৰিব লাগে। কিন্তু ইব্ৰী পুস্তকটো পঢ়োঁতে সাৱধান হ'ব লাগে। তাৰ নতুন জন্ম পোৱা মানুহবিলাকৰ লগত নতুন জন্ম নোপোৱা মানুহো আছিলে, এনেকুৱা কথা তাত লিখিছে, সাৱধান হ'ব। কিন্তু এতিয়া তেওঁ মানে কি, কোন? তেওঁ মানে যীশুৱে বা ঈশ্বৰে নিজৰ দয়া অনুসাৰে কি কৰিলে কৈছে? নতুন জন্মৰ গা ধুৱালে। নতুন জন্মৰ গা ধুওৱাৰ দ্বাৰাই, পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাক পৰিত্ৰাণ কৰিলে। আমাৰ আত্মাটো নতুনকৈ সৃষ্টি কৰিলে, আমাৰ মৰা আত্মাটো জীয়াই তুলিলে। সেইদৰেহে নতুন সৃষ্টি হোৱাৰ পিছতহে যাব পাৰে। সেইটো ইমান স্পষ্টকৈ কৈছে ইয়াত। কেনেকৈ আমি পালোঁ বুলি ক'লে, তেওঁৰ দয়া অনুসাৰে, ঈশ্বৰৰ দয়া অনুসাৰে নতুন জন্মৰ গা ধুওৱাৰ দ্বাৰাই, পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই পৰিত্ৰাণ কৰিলে। এইদৰে নতুন সৃষ্টি যদি নহয় তেতিয়াহ'লে নাযায়। অলপ টান হ'ব পাৰে বুজিবলৈ, তথাপি কথাটো সঁচা। এতিয়া ইউনিভাৰ্চেল বুলি ক'লে মানে এইটো সাৰ্বজনীন বুলিলে প্ৰকৃতিৰ পুনৰ মুক্তিক বুজোৱা হয়। এতিয়া মানুহ মাত্ৰ নহয়, নেচাৰটোও কেকাই আছে কৈছে, কান্দি আছে। মানুহৰ পাপৰ কাৰণে সিহঁতেও দুখ কষ্ট পাই আছে। উদাহৰণস্বৰূপে সৰু চৰাই, এই সৰু চৰাইটো পুৰি খালেও বা কি হ'ব, বা চব্জিয়ে জানো হ'ব পাৰে, তথাপি মানুহে মাৰি দিয়ে। আৰু গছ গছনি হকে নহকে কাটি পেলাব, তাৰপিছত শুকাই গ'লে পুৰি দিয়ে, বাকীবিলাকো পুৰি ছাৰখাৰ হৈ যায়। আৰু এই ভূমিও কিমান কষ্ট পাই আছে, মানুহৰ পাপৰ কাৰণে এতিয়া লাহেকৈ থাকিব নোৱাৰে, ভূমিকম্প হোৱাৰ কাৰণে। এতিয়া কয়নে তেওঁৰ ভায়েকক মাৰাৰ লগে লগে কি হৈছিলে? মাটিয়ে চিঙৰিছে, কৈছে নহয় জানো? মাটিৰ পৰাই চিঙৰিছে হেবলৰ তেজটোৱে। আৰু নৰবধি হোৱাৰ কাৰণে পৃথিৱীত ধান ঠিক নোহোৱা হ'বা, এই বুলি পলৰীয়া হ'বা বুলি কৈছিলে তাক। আৰু এতিয়াতো কিমান
মানুহ বধ কৰিলে দিনে দিনে এইটো সিহঁতেও কেকাই আছেই বুলি কৈছে। এতিয়া প্ৰভু যীশুৱে যেতিয়া এই পৃথিৱীত নতুন জন্ম পোৱাবিলাকক লৈ যোৱাৰ পিছত 7 বছৰ তাতে মেৰ পোৱালিৰ বিয়া হ'ব, 7 বছৰ মহাক্লেশ হ'ব, 7 বছৰৰ শেষত বিশ্বাসীবিলাকক লৈ আহি পৃথিৱীত 1000 বছৰ শাসন কৰিব। বহুত আগৰ কথাটো কৈ থৈছে, আচৰিত। আৰু সেই সময়ত তেওঁ নতুনকৈ সৃষ্টি কৰিব। জন্তুবিলাক বাঘৰ দাঁত চিষ্টেমটোও বেলেগ হ'ব, ঘাঁহে খাব কৈছে, সিংহও ঘাঁহে খাব, হৰিণা আৰু সিংহই একেলগত ঘাঁহ খাব বুলি কৈছে। আৰু তেতিয়া মৰুভূমি নাথাকে, সকলোৱে মানে শস্য উৎপাদন কৰিব, নতুনকৈ বনাব। সেইটো এতিয়া আমি চাওঁ মথিয়ে লিখা 19 অধ্যায় 28 পদ, Matthew chapter 19 verse 28. মথিয়ে 19 অধ্যায় 28 পদ পঢ়িম সকলোৱে। তাতে যীশুৱে তেওঁলোকক ক'লে, মই তোমালোকক স্বৰূপে কওঁ, নতুন সৃষ্টিত যেতিয়া মানুহৰ পুত্ৰ নিজৰ প্ৰভাৱৰ সিংহাসনত বহিব, তেতিয়া মোৰ পাছে পাছে অহা তোমালোকে 12খন সিংহাসনৰ ওপৰত বহি ইছৰাইলৰ 12 সৈন্যৰ সুদবিচাৰ কৰিবা। এতিয়া ইয়াত প্ৰভু যীশু পৃথিৱীত থকা সময়তে তেওঁ ক্ৰুচত মৰা নাই, মৰাৰ পৰা জি উঠাই নাই, স্বৰ্গ যোৱা নাই। তেতিয়াই সেই ভৱিষ্যতত কি কৰিব এই কথাটো কৈছিলে শিষ্যবিলাকক। যীশুৱে তেওঁলোকক মানে শিষ্যবিলাকক কৈছিলে, মই তোমালোকক সঁচা কথা কওঁ, নতুন সৃষ্টিত বুলি কৈছে ইয়াত, যেতিয়া মানুহৰ পুত্ৰ নিজৰ প্ৰভাৱৰ সিংহাসনত বহিব। মানুহৰ পুত্ৰ মানে যীশু, মই বুলি কোৱা নাই ইয়াত। মানুহৰ পুত্ৰ যেতিয়া নিজৰ প্ৰভাৱৰ সিংহাসনত বহিব, তেতিয়া তেওঁৰ পাছে পাছে যোৱা 12জন শিষ্যবিলাক 12খন সিংহাসনত বহি 12টা ট্ৰাইবক বিচাৰ কৰিব। ইছৰাইলৰ 12জন জাকুবৰ পুতেকটো 12জন আছিলে, সেই 12টা ট্ৰাইব সেই 12জন শিষ্যই বিচাৰ কৰিব। আৰু এতিয়া যিবিলাক সঁচাকৈ নতুন জন্ম পোৱা আৰু ঈশ্বৰৰ ইচ্ছামতে চলিছে, তেওঁলোকেও প্ৰভুৰ লগত শাসন কৰিব গোটেই পৃথিৱীখন। আৰু কোনে চকীদাৰ হ'ব, কোনে DC হ'ব, IPS হ'ব, মই নাজানো। সেই সময়ত প্ৰভুৰ ছিষ্টেমটো কেনেকুৱা কৰিব, কিন্তু প্ৰভুৰ লগত শাসন কৰিব। এতিয়া যিবিলাক সঁচাকৈ বিশ্বাসী পৰিত্ৰাণ পোৱাটোতো স্বৰ্গ যাবই, কিন্তু শাসনকৰ্তা হোৱাবিলাক কাক দিব মই নাজানো। তাতে আমি বাইবেলত পাইছোঁ 5 গাগৰি, 2 গাগৰি, 1 গাগৰি দিয়া। 5 গাগৰিয়ে বেহা বেপাৰ কৰি আৰু 5টা আনিলে, 10টা কৰিলে। 22 উত্তম বিশ্বাসী দাগ, তোমাৰ 5খন নগৰৰ ওপৰত শাসনকৰ্তা পাতা হ'ব। তাৰপিছত দ্বিতীয়জনকো কৈছে, 22 তুমিও হ'বা। এজনটো কি কৰিলে? এজনটোৱে আপুনি যিটো গাগৰি দিছিলে সেইটো মই পুতি থৈ দিছিলোঁ, ইয়া লওক বুলি। হেৰৌ এলেহুৱা দুষ্ট দাস বুলি গালি দিছে তাক। সেইমতে সেইদিনাখন তেওঁৰ লগত শাসন কৰিবলৈ পাব। এতিয়া ৰোমিয়া 8 অধ্যায় 19-20 পদ, 19ৰ পৰা 23 পদ। Romans chapter 8 verses 19 to 23. ৰোমিয়া 8 অধ্যায় 19ৰ পৰা 23 পদলৈ পঢ়িম।
কাৰণ ঈশ্বৰৰ সন্তানবিলাক প্ৰকাশিত হোৱালৈ সৃষ্টিৰ অত্যন্ত আশাই বাট চাই আছে। কাৰণ সৃষ্টিখন যে আপোনাৰ ইচ্ছাৰে অসাৰতাৰ বশীভূত হ'ল এনে নহয়, কিন্তু বশকৰ্তাৰ কাৰণেহে হ'ল। এই আশাৰে হ'ল যে সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব। কিয়নো এতিয়ালৈকে গোটেই সৃষ্টিয়ে প্ৰসৱ বেদনাৰ দৰে দুখ পাই একেলগে কেঁকাই আছে, ইয়াক আমি জানো। অকল সেয়ে নহয়, আত্মাৰ প্ৰথম পোৱা যে আমিও তুলনীয়া পুত্ৰৰ বাপ, অৰ্থাৎ আমাৰ শৰীৰৰ মুক্তিলৈ আমাৰ অন্তৰত কেঁকাই আছে। কিমান আচৰিত কথা কৈছে প্ৰিয়সকল ইয়াত। এতিয়া আমাক ঈশ্বৰৰ সন্তান, বিশেষ জাতি আৰু অনন্তকলীয়া ঈশ্বৰৰ পুৰোহিত বুলি আমাৰ চেহেৰাটো হৈ জানো? এতিয়া আমাক ৰাজকীয় পুৰোহিত কৈছে, ৰাজবংশীয় মানুহ, বিশেষ মানুহ কৈছে। এতিয়া আমাৰ চেহেৰাবোৰ চালে একদম বিশেষ মানুহ হৈ জানো? ৰাজ পৰিয়ালৰ মানুহ হৈ জানো? কিন্তু সঁচা আমি ৰাজ পৰিয়ালৰ মানুহ। একদিন প্ৰকাশ পাব, কিজানি আমাৰ ওচৰ চুবুৰীয়াই আমাক গৌৰৱময় শৰীৰৰ দেখা সময়ত সেইদিনা চিঙৰি উঠিব, এইটো দেখোন মোৰ কিনাৰতে মগনীয়াহে আছিলে, একেবাৰে দুখীয়া হাজিৰা কৰাহে আছিলেচোন, মোৰ ঘৰৰ হাজিৰা কৰিবলৈ খোজা মানুহে আছিলেচোন। সঁচা, তেওঁলোক কিমান আচৰিত ঈশ্বৰৰ সন্তান। প্ৰকাশ পাব এদিন, আমি প্ৰকাশিত হ'ম। এতিয়া তাৰপিছত সৃষ্টিৰ অত্যন্ত আশাই বাট চাই আছে, সৃষ্টিখনো চাই আছে, বাট চাই আছে। এতিয়া সৃষ্টিখন মানে প্ৰকৃতি, যিমান জীৱ জন্তু, সাগৰ মহাসাগৰ আছে, এইবিলাক এতিয়া একেবাৰে অধীনত আছে, দুখ কষ্টত আছে, কেঁকাই আছে কৈছে। এতিয়া এই আশাৰে হ'ল যে সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব। যেতিয়া আমি সম্পূৰ্ণ মুক্তি পাম, তেতিয়া এই প্ৰকৃতিয়েও মুক্তি পাব। এতিয়া অধীনত আছে। এতিয়া ফল মূলেই হওক, মাটিয়ে হওক, মাটিটো ইমান উৰ্বৰা নহয়, ফল মূলো পুৰা ফল দিব নোৱাৰে এতিয়া হাৱে পোৱাৰ কাৰণে। কিন্তু যেতিয়া আমি পূৰ্ণাংগ মুক্তি পাম, তেতিয়া এইবিলাকেও পাব। আমি এতিয়া আত্মাৰহে মুক্তি পাইছোঁ। চৰিত্ৰটো কিজানি, কেৰেক্টাৰটো কাৰোবাৰ 5%, 10%, 20% হ'ব পাৰে, 100% হোৱা নাই। 50% চৰিত্ৰটো সলনি হ'লেও বহুত ভাল হ'ব। সেই চৰিত্ৰটো সলনি হ'বলৈ, তাৰ পৰা চেলভেশ্যন পাবলৈ দিনে দিনে ঈশ্বৰক ভয় কৰি, ঈশ্বৰৰ কথা মানি পেলাই নিজৰ বেয়া চৰিত্ৰটো মাৰি পেলাব লাগে। অহংকাৰ, ঈৰ্ষা, ঘৃণা, লোভ, এইবিলাক। তাৰপিছত মানুহৰ পাপৰ কাৰণে প্ৰকৃতিও কেঁকাই আছে। এদিন আমি আত্মাটোতো পালো, চৰিত্ৰও পাম, দেহাটোও পাম। যেতিয়া আমি পুৰা মুক্তি পাম, ঈশ্বৰৰ সন্তান বুলি প্ৰকাশিত হ'ব, প্ৰকৃতিও স্বাধীন পাব, স্বাধীন পাব তেতিয়া। তাৰপিছত কি হ'ব কৈছে, কিয়নো এতিয়ালৈকে গোটেই সৃষ্টিয়ে প্ৰসৱ বেদনাৰ দৰে দুখ পাই একেলগে কেঁকাই আছে, ইয়াক আমি জানো। গোটেই সৃষ্টিয়ে, তিৰোতা মানুহে সন্তান জন্ম দিয়া সময়ত কেনেকে কেঁকায়, কেনেকে কান্দে, দুখ পায়। প্ৰকৃতিয়ে মুক্তি পাবলৈ এইদৰে কান্দি আছে কৈছে। প্ৰকৃতিয়ে বহুত আচৰিত। যিসকল তিৰোতাই সন্তান জন্ম দি পাইছে, তেওঁলোকে জানে বেদনাৰ কথা। এতিয়া সেইদৰে প্ৰকৃতিয়ে বেদনা পাই কান্দি আছে কৈছে।
অকল সেইটোৱে নে? নহয়, আমাৰ আত্মাৰ প্ৰথম ফল পোৱা যি আমি প্ৰথম ফলটো পাইছোঁ, আৰু আমি তুলনীয়া পুত্ৰৰ বাপ, অৰ্থাৎ আমাৰ শৰীৰৰ মুক্তিলৈ বাট চাই আমাৰ অন্তৰত কেকাই আছোঁ। বেমাৰ আজাৰ নহয় জানো আপোনালোকৰ? হয়। ভাল লাগে জানো পেট বিষালে? মাথা বিষায়, কেতিয়াবা হাৰ্দিটো বিষায়, কেতিয়াবা কিবা বিষায়, এই জগতটো থাকিবলৈ মন নাই, এনেকুৱা নহয় জানো? কোনোবা আমি কেতিয়াও আশা নকৰোঁ, ইমান বয়সো হোৱা নাই, ইমান হেল্ডি, ফটকে লৈ যায়। আকৌ কেতিয়াবা কিছুমান বুঢ়ী মানুহ আছে, খ্ৰীষ্টিয়ান হোৱাৰ কাৰণে ল'ৰা ছোৱালীবিলাকেও আটাইবোৰে এৰি দিয়ে। তেতিয়া কয়, প্ৰভু যথেষ্ট হৈ গ'ল, মোক লৈ যাওক বুলি। হ'লেও প্ৰাৰ্থনাটো নুশুনে ঈশ্বৰে। আমি নাজানো ঈশ্বৰৰ মহিমাটো। তেওঁ কাম বনে কৰিব পাৰে নে তেওঁ ল'ৰা ছোৱালীয়ে চাই দুখ কষ্ট হ'লেও প্ৰাৰ্থনা কৰিলে এইটো কেতিয়াবা নুশুনে। কেতিয়াবা আকৌ একেবাৰে ধুনীয়া বয়স হৈ আছে, হেল্ডি হয়, ফটকে লৈ যায়। এইটো ঈশ্বৰৰ মহিমা। কিন্তু যেতিয়া আমি পুৰা মুক্তি পাম, গছ গছনিবিলাকো মুক্তি পাব। এতিয়া আমাৰ এই শৰীৰটো মৰ্ত শৰীৰ, ক্ষয়নীয় শৰীৰ, এইটো বুঢ়া হৈ যায়, বেমাৰ হয়, ভাঙে, তেজ ওলায়, দুৰ্বল হয়, ভাগৰ লাগে। কিন্তু যেতিয়া আমি সম্পূৰ্ণ মুক্তি পাম, সেই সময়ত এইটো ভাগৰ নাপায়, বুঢ়াও নহয়, সৰুও নহয়, ডাঙৰো নহয়। কিমান আচৰিত শৰীৰ হ'ব এইটো আমি পাম, আৰু সেই সময়ত প্ৰকৃতিও মুক্তি পাব। কিমান গৌৰৱৰ কথা হ'ব। তালে আমি বাট চাই আছোঁ। এতিয়া আমি ক'লো, নতুনকৈ সৃষ্টি নহ'লে কোনেও স্বৰ্গ যাব নোৱাৰে। নতুন হ'বলৈ একমাত্ৰ উপায়টো হ'ল যীশু, ঈশ্বৰৰ বাক্য। আৰু স্বৰ্গ যাবলৈ এটাহে ৰাস্তা আছে, সেই ৰাস্তাটো হ'ল যীশু। এতিয়া নতুন জন্ম পাবলৈ বা সৃষ্টি হ'বলৈ উপায়টো কি? এজন পাপীয়ে মুক্তিৰ অভিজ্ঞতা লাভ কৰিবলৈ তিনিটা কাৰক অতিশয় প্ৰয়োজনীয়। প্ৰতিজন মানুহে নতুন জন্মৰ অভিজ্ঞতা পাব লাগিব, জানিব লাগিব। মোৰ ভয়, বহুত ভয়। এতিয়াও দেখাক দেখিহে খ্ৰীষ্টিয়ান হৈ আছে নেকি, নহ'লে অহা যোৱা কৰিছে নেকি? যদি সেইটো হয় তেতিয়াহ'লে নাযা, বহুত ভয়ানক হ'ব সেইটো। এতিয়া কাৰক, নতুন সৃষ্টিৰ উপায়, সেইটো তিনিটা কাৰক আছে কৈছে, তিনিটা উপায়। এটা উপায়টো হ'ল ঈশ্বৰৰ বাক্য। ঈশ্বৰৰ বাক্যৰ দ্বাৰা নতুন জন্ম পাব লাগিব। বহুত মানুহ আছে শুনিবলৈ ভাল নাই, আৰু শুনিলেও ভাল নালাগে। কিছুমান আছে খ্ৰীষ্টিয়ান সমাজক দেখি, ইমান ধুনীয়াকৈ সমাজটো চলে দেই, ময়ো যাম, এনেকৈ খ্ৰীষ্টিয়ান হৈছে। এইটো স্বৰ্গ যোৱাৰ গেৰেণ্টি নহয়। কিছুমানে আকৌ বেমাৰটো, এইটো ডাক্তৰ কৈছোঁ, সেইটো ডাক্তৰ কৈছোঁ, ভাল হোৱা নাই। খ্ৰীষ্টিয়ান মানুহে প্ৰাৰ্থনা কৰিলে একেবাৰে তৎক্ষণাত ভাল হৈ গ'ল, সেইকাৰণে খ্ৰীষ্টিয়ান হৈছে। বাইবেলত ক'ত আছে বেমাৰ ভাল হ'লে স্বৰ্গ যাব বুলি? আছে জানো? যদি আছে দেখুৱাই দিওঁ, ময়ো যাম। ভুল নকৰিব, শাস্ত্ৰটো শাস্ত্ৰ। ঈশ্বৰ কেতিয়াও মিছা নকয়, মিছা ক'ব নোৱাৰে। বাৰে বাৰে সাক্ষ্য দিছে, নতুন জন্ম নহ'লে নাযায় বুলি। এইটো বেমাৰ ভাল হোৱাটো ডাক্তৰেও ভাল কৰে, অনেক বেমাৰ ভাল কৰে, কবিৰাজেও ভাল কৰে। সেই বুলি স্বৰ্গ যাব নেকি? নহয়। ইয়াত বাইবেলত আমি উদাহৰণ পাওঁ, 10জন কুষ্ঠৰোগী গৈছিলে এদিন,
তাৰপিছত তেওঁলোকে কৈছে, হে দাউদৰ সন্তান যীশু, আমাক কৃপা কৰক, আমাক কৃপা কৰক। তাৰপিছত যীশুৱে কি কৈছিলে? যোৱা পুৰোহিতক দেখুৱাগৈ নিজকে। বহুত অৰ্থ আছে, মই মাজতে কৈছিলোঁ চাগে। সেইটো লাইনটো আকৌ গ'লে মানে বহুত দেৰি লাগিব। একেবাৰে চুটিকৈ কোনোবা কুষ্ঠ ৰোগী, কিছুমানে বৰ বেমাৰ বুলি কয়, লেপ্ৰচি, সেইটো ভাল হ'লে পুৰোহিতক দেখাব লাগিব, মই ভাল হৈছোঁ। তাৰপিছত পৰীক্ষা কৰি যদি ভাল হৈছে, তেতিয়াহ'লে কপৌ চৰাই ল'ব লাগিব। সেইটো এটাটো ডিঙিটো চেপি এচুপ বন, কিবা কিবি বন আছে, ৰঙা সূতা তাত জুবুৰিয়াব, মানুহটো তাত হাত ভাৰ এনেকৈ ছটিয়াব লাগিব, আৰু জীয়া এটাটো তেজত জুবুৰিয়াই উৰুৱাই দিব লাগিব। আৰু এইদৰে গোটেই নোমটো, চুলিটো খুৰাই পিনি বুৱতী পানী গা ধুব লাগিব, শুচি হ'ল বুলি ক'ব। সেই 10 জনৰ মাজত একজনহে ঘূৰি আহিছে যীশুৰ ওচৰলৈ। তেতিয়া যীশুৱে কি কৈছিলে? ক'তা 10 জনক ভাল কৰা নাছিলো নে? এজনহে ঘূৰি আহিলে। তাৰ অৰ্থটো কি হয়? সেই ঘূৰি অহাটো পৰজাতি আছিলে, এই চমৰীয়া, বাকীটো যিহুদী। এই ঘূৰি অহাটো কি হয়? সি সঁচাকৈ শৰীৰতো পৰিত্ৰাণ পাইছে, আত্মাটো পৰিত্ৰাণ পাইছে, মন পালতে যীশুৰ ওচৰলৈ আহিছে। সেই বেমাৰ ভাল হৈ 9 জন যে গ'ল, এতিয়া পৰিত্ৰাণ পাইছেনে? নাই পোৱা। বেমাৰ ভাল হোৱাৰ কাৰণে স্বৰ্গ নাযায়। সঁচাকৈ সত্যক জানি মন পালতে ঘূৰি আহিব লাগিব। আৰু এনেকুৱা বহুত উদাহৰণ আছে। এতিয়া ইফিচিয়া 3 অধ্যায় 5-6 পদ। Ephesians chapter 3 verse says 5 and 6. পঢ়িম। সেই নিগুৰ তত্ত্ব অৰ্থাৎ পৰজাতিবিলাকে যে শুভবাৰ্তাৰ দ্বাৰাই খ্ৰীষ্ট যীশুত অধিকাৰী, শৰীৰৰ সহভাগী আৰু প্ৰতিজ্ঞাবোৰৰ সহভাগী হয়, তাৰ কথা এতিয়া যেনেকৈ তেওঁৰ পবিত্ৰ পাচনি আৰু ভাৱবাদীসকলৰ আগত আত্মাৰ দ্বাৰাই প্ৰকাশিত হৈছে, তেনেকৈ আগৰ মানুহবিলাকৰ কালত মনুষ্য সন্তানবিলাকো জনোৱা নাছিল। এতিয়া পুৰণি নিয়মত যিহুদীবিলাকে তেওঁলোকক লৈয়ে অহংকাৰ কৰিছে। তেওঁলোকে সদায় অহংকাৰ কৰে, আমি আব্ৰাহামৰ বংশ। কেলে? আব্ৰাহাম ঈশ্বৰৰ বন্ধু, আৰু যিহুদী জাতিটো আব্ৰাহামৰ বংশ, মনোনীত জাতি, পবিত্ৰ জাতি। গতিকে পৰজাতিবিলাকো তেওঁলোকে ভাবিছিলে কুকুৰ বুলিহে কয় পৰজাতি। তাৰপিছত নৰকৰ কাৰণে জমা কৰি থৈ দিয়া শুকান খৰি বুলি। এতিয়া ইয়াত কি কৈছে পৌলে? ইয়াত কোৱা কথাটো নিগুৰ তত্ত্ব, লুকাই থকা ঈশ্বৰৰ বাক্য। পৰজাতিবিলাকে যে শুভবাৰ্তাৰ দ্বাৰাই যীশুখ্ৰীষ্টৰ সহঅধিকাৰী হ'ব আৰু শৰীৰৰ সহভাগী হ'ব, প্ৰতিজ্ঞাবোৰৰ সহভাগী হয়, সেই কথাটো আগত জনাই দিয়া নাছিল। শৰীৰৰ সহভাগী মানে মণ্ডলীটো খ্ৰীষ্টৰ শৰীৰ, আৰু সেই মণ্ডলীৰ কেৱল যিহুদী নহয়, পৰজাতিও পৰিত্ৰাণ পাই, নতুন জন্ম পাই আহিলে সহভাগী হয় শুভবাৰ্তাৰ দ্বাৰাই। এইবোৰ কথাটো আগৰ মানুহবিলাকক জনোৱা হোৱা নাছিলে। তাৰ কথা এতিয়া যেনেকৈ তেওঁৰ পবিত্ৰ পাচনি আৰু ভাৱবাদীসকলৰ আগত আত্মাৰ দ্বাৰাই প্ৰকাশ কৰা হৈছে, তেনেকৈ আগৰ মানুহবিলাকৰ আগত সেইটো জনোৱা হোৱা নাছিলে। আগত যিবিলাক জনা নাছিলে, পৌলক আৰু পাচনিবিলাকক বহুত কথা ৰিভিল কৰিছিলে, প্ৰকাশ কৰিছিলে। এতিয়া
প্ৰথম মণ্ডলীটো যিহুদীহে হয়, প্ৰথম শিষ্যবিলাকটো যিহুদীহে হয়, পিছত পৰজাতীয় সেই খ্ৰীষ্টৰ শৰীৰ মণ্ডলীত যোগ হ'ল আমিও। এই কথাটো আগত জনোৱা হোৱা নাছিলে, সেইটোৰ কাৰণে তেওঁলোকে ভাবিছিলে কেৱল আমাকহে ঈশ্বৰে বাছি লৈছে, বাকীবোৰ নহয়। এইটো নতুন নিয়মত পৰজাতিবিলাককো শুভবাৰ্তাত বিশ্বাস কৰাবিলাকক তেওঁৰ সন্তান হ'বলৈ, মণ্ডলীৰ সহভাগী হ'বলৈ, খ্ৰীষ্টৰ শৰীৰৰ সহভাগী হ'বলৈ ক্ষমতা দিলে। এতিয়া একেখন কিতাপৰে 5 অধ্যায় 26-27 পদ, chapter 5, Ephesians chapter 5, 26 and 27, 26-27 পদটো পঢ়িম। 5 অধ্যায় পঢ়িম। তেওঁ তেজস্বী অৰ্থাৎ দাগ থকা বা হুতুৰা পৰা আদি কৰি একো গুণ নথকা অথচ পবিত্ৰ আৰু নিষ্কলংক মণ্ডলী নিজৰ আগত নিজে উপস্থিত কৰিবৰ কাৰণে জলস্নানৰ দ্বাৰাই বাইকত তাক শুচি কৰি পবিত্ৰ কৰিবলৈ নিজকে বুধাই দিলে। এতিয়া প্ৰভু যীশুৱে মণ্ডলীক কইনা বুলিও কয়, তেওঁৰ শৰীৰ বুলিও কয়। নিজৰ কইনাটো নিজৰ আগত একেবাৰে ধুনীয়াকৈ উপস্থিত কৰিবৰ কাৰণে, যাতে দাগ নাথাকে, হুতুৰা পৰা নহয়, ধুনীয়া নিষ্কলংক নিষ্পাপী কৰিবৰ কাৰণে কি কৰিলে কৈছে? নিজকে নিজে উপস্থিত কৰিবৰ কাৰণে নিজৰ আগত কি কৰিলে? 27 পদৰ কৈছে জলস্নানৰ দ্বাৰাই। এইটো জলস্নান মানে গা ধোৱাৰ দ্বাৰাই। এইটো সঁচা হৈছে সেই পানী গা ধোৱাটো নহয়, পবিত্ৰ আত্মাই তেওঁক নতুন সৃষ্টি কৰিলে। এতিয়া বাইকৰ দ্বাৰাইহে পৰিত্ৰাণ পায়, বাইকৰ দ্বাৰাই শুচি হয়, এই কথাটো কৈছে। ইয়াতে জলস্নানৰ দ্বাৰাই বাইকত তাক শুচি কৰি ঈশ্বৰৰ বাক্য তাৰ দ্বাৰাই পবিত্ৰ কৰিবলৈ নিজকে শুধাই দিলে। প্ৰভু যীশুৱে নিজকে শুধাই দিলে। তাৰপিছত আমি আৰম্ভতে পঢ়িছিলোঁ 3 অধ্যায় 5 পদত, তেওঁৰ অনুগ্ৰহৰ দ্বাৰাই নতুন জন্মৰ স্নান কৰোৱাৰ দ্বাৰাই আমাক নতুন জন্ম দিলে বুলি। এইটো নতুন সৃষ্টি কেনেকৈ হয়? ঈশ্বৰৰ বাক্যৰ দ্বাৰাইহে। নতুন সৃষ্টি হ'বলৈ 1 নম্বৰ উপায়টো হ'ল ঈশ্বৰৰ কথা। ঈশ্বৰৰ বাক্যই আমাক পৰিত্ৰাণ দিয়ে, আমাক শুচি কৰে, শুচি মানে পবিত্ৰ কৰে। তাৰ বাহিৰে বেলেগ উপায় নাই। ধৰ্ম কৰ্মৰ দ্বাৰাই পৰিত্ৰাণ নাপায়, পবিত্ৰ নহয়। জাকব 1 অধ্যায় 18 পদটো চাওক, ৰাইট চাইডত গৈ জাকব 1 অধ্যায় 18 পদ, জেমছ chapter 1 verse 18 পাইছে যদি পঢ়িম। তেওঁৰ সৃষ্ট বস্তুবোৰৰ মাজত আমি যেন এবিধ প্ৰথম ফল হওঁ, এইকাৰণে তেওঁ নিজ ইচ্ছাৰে হয়তো বাক্যৰ দ্বাৰাই আমাক জন্ম দিয়ালে। কিছুমানে আমাক আপত্তি কৰে, এই পাৰ্টিটো নতুন জন্ম পাৰ্টি, সদায় নতুন জন্ম কৈ থাকিব। আমি বনোৱা কথা নহয়, ইয়াতে প্ৰভুৱে কৈ আছে নহয় জানো? ইয়াতে কি ক'লে? তেওঁৰ সৃষ্ট বস্তুবোৰৰ মাজত আমি যেন প্ৰথম ফল হওঁ। খেতি কৰিলে শস্য কিবা হ'লে প্ৰথম ফলটো একেবাৰে ধুনীয়া হয়, একেবাৰে পুৰত ধুনীয়া হয়। সেইদৰে আমি যেন প্ৰথম ফল হওঁ, এইকাৰণে তেওঁ নিজ ইচ্ছাৰে, আমাৰ ইচ্ছাৰে নহয়, আমাৰ কামৰ কাৰণে নহয়, আমি ভাল মানুহ হোৱাৰ কাৰণেও নহয়, কি কৰিলে? তেওঁ মানে ঈশ্বৰে নিজ ইচ্ছাৰে হয়তো বাক্যৰ দ্বাৰাই আমাক জন্ম দিয়ালে। কেনেকৈ নতুন জন্ম হয়, কেনেকৈ নতুন সৃষ্টি হয়? বাক্য, ঈশ্বৰৰ বাক্যৰ দ্বাৰাই। মই অথনি ক'লোঁ, তাৰ বাহিৰে যদি বেলেগ উপায়েৰে খ্ৰীষ্টিয়ান হৈছে, তেতিয়াহ'লে নহ'ব এইটো। তাৰপিছত পিতৰ ৰাইট চাইডত 1 Peter
চেপ্টাৰ 1 ভাৰ্ছ 23 বাইবেল একেবাৰে স্পষ্ট কেনেকৈ আমি নতুন সৃষ্টি হ'ব পাৰোঁ এইটো বাক্যৰ দ্বাৰা পঢ়িম 23 কিয়নো তোমালোক ক্ষয়নীয় বীজৰ পৰা নহয় অক্ষয় বীজৰ পৰা অৰ্থাৎ ঈশ্বৰৰ জীৱনময় আৰু চিৰস্থায়ী বাক্যৰ দ্বাৰাই পুনৰ্জন্ম পোৱা হৈছা ক্ষয়নীয় বীজ গেলি যোৱা পচি যোৱা গুটিৰ পৰা নহয় কৈছে ইয়াত বীজ মানে ঈশ্বৰৰ কথা ঈশ্বৰৰ বাক্য কঠীয়া মানে এতিয়া মানুহৰ কথাটো ক্ষয়নীয় হয় ঈশ্বৰৰ কথাটো অক্ষয়নীয় হয় মানুহৰ বাক্যটো ৰাতিপুৱা বেলেগ গধূলি বেলেগ হ'ব পাৰে আজি বেলেগ কাইলৈ বেলেগ কিবা এটা প্ৰতিজ্ঞা কৰিব তাক ফুলফিল কৰিব নোৱাৰিব পাৰে মানুহৰ কথাটো এনেকুৱা কিন্তু ঈশ্বৰৰ কথাটো সকলো নাইকিয়া হৈ গ'লেও ঈশ্বৰৰ বাক্য থাকিব এটি আকাৰ বা ইকাৰো নাইকিয়া নহ'ব কৈছে সকলো ফুলফিল হ'ব এতিয়া এইটো অক্ষয়নীয় বীজ ঈশ্বৰৰ কথা তাৰ দ্বাৰাই আমি নতুন জন্ম পালোঁ এতিয়া ঈশ্বৰৰ জীৱনময় চিৰস্থায়ী বাক্যৰ দ্বাৰাই পুনৰ জন্ম পোৱা হৈছা ইয়াতে চাওক ঈশ্বৰৰ বাক্যত কি আছে কৈছে জীৱন আছে জীৱনময় আৰু কি কৈছে এইটো চিৰস্থায়ী সদায় থাকে তাৰ যোগেদি নতুন জন্ম পাইছা যিসকল ঈশ্বৰৰ অনন্তকলীয়া বাক্যৰ দ্বাৰাই নতুন জন্ম পাইছে বাক্যটো যেনেকৈ অনন্তকাল থাকে বাক্যৰ দ্বাৰাই নতুন জন্ম পোৱা মানুহটোও অনন্তকাল থাকিব গেলি নাযায় মানুহৰ বাক্যটো ক্ষয়নীয় হয় কোনোবা যদি কৈছে তুমি বহুত ভাল তুমি পৰিত্ৰাণ পাইছা দেই মানুহৰ কথা যদি হৈছে সেই কথাটো যেনেকৈ নাইকিয়া হৈ যাব সিও নাইকিয়া হৈ যাব এতিয়া আমি কি পালোঁ 1 নম্বৰত নতুন সৃষ্টি হ'বলৈ বা পৰিত্ৰাণ পাবলৈ হ'লে বাক্য 1 নম্বৰ উপায় দ্বিতীয়তে ঈশ্বৰৰ মানুহ এতিয়া ঈশ্বৰৰ মানুহে ঈশ্বৰৰ কথাটো সত্যৰূপে যদি প্ৰকাশ নকৰে এইটো পঢ়িলেও নিজে নিজে বুজি নাপায় এইটো সাংবাদিকবিলাকেও পঢ়ে ইউনিভাৰ্চিটিৰ PhD প্ৰফেচৰবিলাকেও পঢ়ে কেলে পৰিত্ৰাণ নাপায় সাংবাদিক কিতাপ লিখা মানুহবিলাকে বহুত পঢ়ে আৰু ইংলিছ MA লোৱাবিলাকতো পঢ়িবই লাগে বাইবেল বিষয়ত কিতাপ তথাপি পৰিত্ৰাণ নাপায় কেলে ঈশ্বৰৰ মানুহটোৱে ক'ব লাগিব ইয়াতে ঈশ্বৰৰ মানুহ উপায়টো ঈশ্বৰৰ মানুহৰ যোগেদি ৰোমান্স চেপ্টাৰ 10 ৰোমিয়া 10 অধ্যায় 13 পৰা 15 পদলৈ চাওকচোন 13 পদৰ পৰা 15 পদ ৰোমান্স চেপ্টাৰ 10 13 to 15 পঢ়িম কাৰণ যিকোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে তেওঁ পৰিত্ৰাণ পাব পাছে যিজনা তেওঁবিলাকে বিশ্বাস কৰা নাই সেই জনাৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব আৰু যিজনাৰ বিষয়ে শুনা নাই তেওঁতনো কেনেকৈ বিশ্বাস কৰিব আৰু ঘোষণাকাৰী নহ'লে কেনেকৈ শুনিব আৰু পঠোৱা নহ'লে কেনেকৈ ঘোষণা কৰিব এই বিষয়ে লিখাও আছে মংগলৰ শুভবাৰ্তা প্ৰচাৰ কৰাবিলাকৰ ভৰি কেনে সুন্দৰ বহুত আচৰিত কথা ইয়াতে যিকোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে তেওঁ পৰিত্ৰাণ পাব নাজানিলে কেনেকৈ প্ৰাৰ্থনা কৰিব আকৌ ইয়াতে যিজনাত তেওঁবিলাকে বিশ্বাস কৰা নাই সেইজনৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব পৌলে যুক্তি তৰ্ক কৰিছে ইয়াত তাৰপিছত আৰু যিজনাৰ বিষয়ে শুনা নাই তেওঁনো কেনেকৈ বিশ্বাস কৰিব আকৌ কি কৈছে প্ৰচাৰক যদি নহয় কেনেকৈ শুনিব
প্ৰচাৰকক যদি কোনোবাই নপঠায় কেনেকৈ সি যাব, কেনেকৈ ঘোষণা কৰিব? আৰু এই কথাটো লিখা আছে, মংগলৰ বাতৰি, ঈশ্বৰৰ অনুগ্ৰহৰ বাতৰি যিজনে প্ৰচাৰ কৰে, যিসকলে প্ৰচাৰ কৰে তেওঁলোকৰ ভৰিটো বৰ সুন্দৰ কৈছে। ভৰিটো ফাটা চিটা হ'ব পাৰে, হ'লেও ধুনীয়া কৈছে। আপোনালোকে জানিছেনে নাই নাজানো, সাধু সুন্দৰ সিং বুলি পাঞ্জাবী মানুহ আছিলে। তেওঁ খালী ভৰিৰে নতুন নিয়ম বাইবেলটো মাত্ৰ লৈ তিব্বতৰ প্ৰচাৰ কৰিবলৈ গৈছিলে। জংগলে মংগলে খোজ কাঢ়ি ভৰিবিলাক ফাটি পিনি তেজ ওলাই যায় কৈছে। পিছত লাষ্টৰ কেনেকৈ ঢুকাই থাকিলে তাক গম নাপায়, শৰীৰটো পোৱা নাই। বহুতে বিশ্বাস কৰে তিব্বতত নেক্সটবাৰ যাবলৈ যাওঁতে ক'তবা বৰফ বগাওঁতে বৰফে পুতিলে নেকি বুলি, পোৱা নাই। তেওঁৰ বিষয়ে লিখা আছে সাধু সুন্দৰ সিং বুলি। তেওঁৰ ভৰিটো ফাটা চিটা হৈ তেজ ওলালেও ঈশ্বৰৰ দেখাত বহুত ধুনীয়া আছিলে। আপোনালোকৰ ভৰিও ধুনীয়া। কিছুমানেতো একদম চাফা কৰি কিবা কিবা লচুন লগাই পিনি, কি কয় লচুন কয় না লচন নাজানো, এনেকুৱা ধুনীয়া কৰি ৰাখে। কিন্তু আপুনি যদি শুভবাৰ্তা প্ৰচাৰ নকৰে ধুনীয়া নহয় এইটো। মইতো কেতিয়াও যোৱা নাই, মোৰ ভৰিটো ভাল নহয় হ'বলা বুলি ভাবিব নালাগে। কেলে? যদি আপুনি শুভবাৰ্তা প্ৰচাৰৰ কাৰণে প্ৰাৰ্থনা কৰিছে, কিবা দান বৰঙণি দিছে ঈশ্বৰৰ কামৰ কাৰণে, আপুনিও গৈছে লগত, এই কথাবিলাক জানিব লাগে। আৰু যদি আপুনি নিজৰ পেটটো মাত্ৰ পৰিয়ালৰ কাৰণে মাত্ৰ, ভৱিষ্যত ল'ৰা ছোৱালীৰ কাৰণে কি কৰিম কি নকৰিম যদি মাত্ৰ ভাবে, আপোনাৰ ভৰিটো ভাল নহয়। মই কোৱা নাই, বাইবেলে কৈছে। যিবিলাকে শুভবাৰ্তা প্ৰচাৰ কৰে সিহঁতৰ ভৰিটো ধুনীয়া কৈছে। আৰু প্ৰতিজনে যাব নোৱাৰে, ইয়াতে কোৱা নাই জানো? মই আকৌ পঢ়ি দিছোঁ। কি কৈছে? সেই যিজনাত তেওঁবিলাকে বিশ্বাস কৰা নাই সেইজনাৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব? আৰু যিজনাৰ বিষয়ে শুনা নাই তেওঁনো কেনেকৈ বিশ্বাস কৰিব? ঘোষণাকাৰী নহ'লে কেনেকৈ শুনিব? পঠোৱা নহ'লে কেনেকৈ ঘোষণা কৰিব? এই বিষয়ে লিখা আছে, মংগলৰ শুভবাৰ্তা প্ৰচাৰ কৰাবিলাকৰ ভৰি কেনে সুন্দৰ। এইটো পঠাওঁতা হয়, আপোনালোকে পঠাব লাগিব। আৰু মই সদায় কৈছোঁ, আৰু আমি যুগুত হ'ব লাগিব। পিছত আমিয়ে পাছৰ ৰাখিব লাগিব, প্ৰচাৰৰ 2-3জন ৰাখিব লাগিব ইয়াৰ পৰা। তাৰ কাৰণে যুগুত হ'ব লাগিব, প্ৰাৰ্থনা কৰিব লাগিব। আপোন পেটীয়া হ'লে নহ'ব। আপোনাৰ ইনকাম আপুনি কৰিছে ঠিকে আছে, মই ইমান দুষ্টমত কপালৰ ঘাম মাটিত পেলাই ইনকাম কৰিছে, মই কি দৰকাৰত দিম, এনেকাও ক'ব পাৰে, মনত ভাবিব পাৰে। যদি আপুনি ঈশ্বৰৰ কাৰণে একো নিদিয়ে, ঠিক আছে, আপুনি খাব, আপোনাৰ ল'ৰা ছোৱালী খাব, খতম। কিন্তু যদি আপুনি ঈশ্বৰৰ গৌৰৱৰ কাৰণে, ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে দিয়ে, কোনোবাই যদি নতুন জন্ম পায়, সেই তাৰ দ্বাৰা আৰু বেলেগে পাব, আৰু বেলেগে পাব, আৰু বেলেগে পাব, সেইটো গৈ থাকিব। বাইবেলত আমি বহুত উদাহৰণ পাওঁ। সেই সৰু ল'ৰা যে 5টা পিঠা 2টা সৰু মাছ মাকে পঠাইছিলে টিফিনৰ কাৰণে। যীশুৰ কথা শুনিবলৈ যাব, তাতে হোটেলৰ খাবি বুলি নাই তেতিয়া হোটেল, জংগলে মংগলে। তাৰপিছত আন্দ্ৰিয়ই আনিলে ল'ৰাটো, প্ৰভু এই ল'ৰাটোৰ তাত 5টা পিঠা 2টা মাছ আছে। কিজানি প্ৰভুৱে ক'লে, বোপাই দিবানে? গোটেইটো লিখিলে জগতটো নুজুৰিব কোৱা নাই জানো? প্ৰভু লওক লওক, ইচ্ছা মনেৰে দিছে নিশ্চয়। তাৰপিছত কি কৰিলে প্ৰভুৱে? প্ৰাৰ্থনা কৰিলে 100 50 বহিবলৈ দিয়ে। তাৰপিছত 5000 মানুহে খাই পিনি 12টা পাচি বাচিলে। নহ'লে কি হ'লেহেঁতেন? সেই ল'ৰাটো মাত্ৰ খালেহেঁতেন। তাৰপিছত পিঠা শেষ, মাছ শেষ, তেওঁৰ নামটো বাইবেলত থাকিলেহেঁতেন নে? আৰু অনেক মানুহে আশীৰ্বাদ পালেহেঁতেন নে? নাই।
নাপালে। এই কামটো কোনে কৰিছে? আন্দ্ৰিয় বহুত আচৰিত, এজন মাত্ৰ আনিছে, এজনৰ দ্বাৰাই 5,000 আশীৰ্বাদ পাইছে। আৰু সেই 5,000 ভিতৰত যিবিলাকে সঁচাকে ঈশ্বৰক জানিলে তেওঁলোকে জানো আৰু কোৱা নাই। আৰু এই বাইবেলত উদাহৰণ থাকি গ'ল। আৰু সেই আন্দ্ৰিয়ই নিজৰ ভায়েক পিতৰক আনিছিলে। পিতৰক যিচুলে আনাটো আন্দ্ৰিয় হয়। তাৰপিছত আন্দ্ৰিয়ই এটাহে আনিলে, এজনহে আনিলে। পিতৰে কিমান আনিলে? একবাৰত 3,000, একবাৰত 5,000, তাৰপিছত লিখিবলৈ এৰিলে কিমান আনিছিলে। গতিকে আপুনি আন্দ্ৰিয়ৰ নিচিনাও যদি হয়, আপোনাৰ যোগেদি কিমান কিমান মানুহে ভাৰতৰ আশীৰ্বাদ পাব। সেই আন্দ্ৰিয় হ'বলৈ মন নাই জানো? যদি সৰু ল'ৰাটোৱে ক'লেহেঁতেন, মায়ে মোক টিফিনত দিছে, নিদিম, কি হ'লেহেঁতেন? সি মাত্ৰ খাই শেষ হ'লেহেঁতেন। আপুনিও যদি কয়, মই যেনে তেনে হাজিৰা কৰিহে পাইছোঁ, কেলে দিম? আপুনি মাত্ৰ খাব, তাৰপিছত নাই আশীৰ্বাদ। বুজি পাইছেনে? বুজি পাব লাগিব। বাইবেলত চেক্ৰিফাইচ কৰিছে জীৱনটো বহুতে। আৰু আন্দ্ৰিয়ৰ নিচিনা এজন মানুহ আনিলে, আমি নাজানো এই এজনটো কিজানি পিতৰ নিচিনা হ'বলা। আন্দ্ৰিয় গম পোৱা নাই, জাষ্ট প্ৰভুৰ ওচৰত আনিছে, মই পালো, আহা। তাৰপিছত পিতৰে 3,000, 5,000, পিছততো কিমান। আৰু আমি পিতৰে লিখা পত্ৰটো পঢ়িলে কিমান আশীৰ্বাদ পাওঁ আমি নাজানো। আমি যদি সেই সৰু ল'ৰাৰ নিচিনা যি আছে তাকেই দিওঁ, বহুত আশীৰ্বাদ পাব। বহুত মানুহ আত্মিক ভোকত আছে। শৰীৰৰ কাৰণে টকা পইচা, ঘৰ বাৰী গাড়ী ঘোঁৰা থাকিব পাৰে, আত্মাত ভোক পিয়াহত আছে, আশা নাই। আপুনি যি অকমান আছে, সেই ল'ৰাটোৰ কিমান আছিলে? 2টা সৰু মাছ, 5টা পিঠা। প্ৰভুৱে কিমান আশীৰ্বাদ কৰিলে, ল'ৰাটো আশীৰ্বাদ পালে। আপোনাৰ যি অকমান হাজিৰা কৰি পায়, আপুনি অকমান বেপাৰ কৰি যিটো পায়, সঁচাকৈ প্ৰাৰ্থনা কৰি, প্ৰভু মোৰ একো নাই, হাজিৰা কৰি মই যিটো পাইছো তাকে আপোনাক দিছো। সৰ্বোপৰি ঈশ্বৰে নাজানেনে আপোনাক? যিজনে আপোনাক জ্ঞান দিছে, বুদ্ধি দিছে, স্বাস্থ্য দিছে, তেওঁ বুজি নাপায়নে? বুজি পায়। আপুনি যদি একেবাৰে ঠেক কৰি নিদিম মই, আপোনাৰ কাৰণে মাত্ৰ হ'ব এইটো। যদি আপুনি শাকনিত পানী ছিটিয়াই দিয়ে, আপোনাৰ তাত লাগিব। আপোনাৰ কাৰণে ঈশ্বৰৰ গৌৰৱৰ কাৰণে যদি চিন্তা কৰে, আপোনাৰ কাৰণে আপোনাতকৈ বেছি ভালকে জানে ঈশ্বৰে। ভাবিছা? পৰিত্ৰাণ পাবলগীয়া বহুত মানুহ আছে এতিয়াও। আমি নকৰিলে কোনে কৰিব? আমি পোহৰ নিদিলে কোনে দিব? আমি নিমখৰ নিচিনা জীৱনত যদি সোৱাদ নিদিওঁ, কোনে দিব? এই জগতটো আন্ধাৰ, একো সোৱাদ নাই, আশা নাই। আমাৰ আছে, আমি দিব লাগিব। বহুত থাকাৰ কাৰণে নহয়, বহুত থাকাৰ কাৰণে খোজা নাই। আপুনি নিদিলেও কোনোবাই কাম কৰিব, আপুনি নকৰিলে কোনোবাই কৰিব। সেইটো কাৰণে প্ৰভুৱে কি কৈছে? তোমাক যি দিয়া হ'ল তাকে ধৰি ৰাখা। তোমাৰ পুৰস্কাৰটো আনে যেন কাঢ়ি নলয়, সেইকাৰণে ৰাখা। সেইটো কৈছে। প্ৰভুৰ কাৰণে দিয়াটো একো লোকচান নাই। কিন্তু আপুনি যদি একেবাৰে ঠেক মনৰ মানুহ হয়, তেতিয়াহ'লে আপোনাৰ লাভ হ'ব পাৰে, কিন্তু আপোনাৰ দ্বাৰা কোনো মানুহে আশীৰ্বাদ নাপায়। আপুনি খাই খাস্তা, একো সোঁৱৰণি নাথাকিব। সোঁৱৰণি কিতাপ আছে ভাইসকল, ভনীসকল, বাইবেলত। এইজন তাত জন্মিছিলে, এইজন তাত জন্মিছিলে, এইজনৰ কাৰণে এইজনে জন্মিছে, এইজনৰ কাৰণে এইজনে আশীৰ্বাদ পাইছে। সোঁৱৰণি কিতাপ আছে, এদিন ওলাব। এতিয়া আমি সঁচাকৈ পঠাব পৰা হ'ব লাগিব। মই যাব নোৱাৰো প্ৰভু,
যোৱা মানুহটোক তুমি সহায় কৰা তাৰ কাৰণে যিটো প্ৰয়োজন মই প্ৰাৰ্থনা কৰিছোঁ। আকৌ কিছুমানে ভুল বুজে, কেৱল পইচাহে কয় বুলি। মই পইচাহে কৈ থাকোঁ জানো, এই কথা কওঁতে কওঁতে ওলাই যায়। আপোনাৰ যদি সঁচাকৈ নাই, কোনে খুজিছে? ঈশ্বৰেও খোজা নাই নহয়। মোৰ পইচা নাই সেইকাৰণে গীৰ্জা নাযাম নক'ব। বাইবেলে কোৱা নাই, ময়ো কোৱা নাই, ঈশ্বৰেও কোৱা নাই পইচা নোহোৱা কাৰণে মই গীৰ্জা নাযাম, এনেকুৱা নকৰিব। সেইটো দাবী কৰা নাই। আমি বুজি পোৱাৰ পিছত মই যেনেকৈ পৰিত্ৰাণ পালোঁ, মানুহেও পৰিত্ৰাণ পাব লাগিব, সেইটোৰ কাৰণেহে আমি চেক্ৰিফাই। মই নিজে যাব নোৱাৰোঁ, এইটো সহায় হওক প্ৰভু, চলা, সেইটো হয় কথাটো। এতিয়া 1 Corinthians 4 অধ্যায়, 1 Corinthians chapter 4 verse 15. পঢ়িম। কিয়নো খ্ৰীষ্টত যদিও তোমালোকৰ 10,000 শিশুপালক থাকে, তথাপি তোমালোকৰ পিতৃ অনেক নাই, কাৰণ খ্ৰীষ্ট যীশুত শুভবাৰ্তাৰ দ্বাৰাই তোমালোক জন্ম পাই মোৰ সন্তান হ'লা। মই এইটো পইণ্টত কি কৈ আছোঁ, দ্বিতীয় পইণ্ট, নতুন জন্ম পাবলৈ কাৰক লাগে। সেইটো হ'ল, প্ৰথমটো আমি ক'লোঁ ঈশ্বৰৰ বাক্য, ঈশ্বৰৰ বাক্যৰ দ্বাৰাই নতুন জন্ম পায়। আৰু ঈশ্বৰৰ বাক্যৰ দ্বাৰাই নতুন জন্ম পাবলৈ হ'লে মানুহ লাগিব। কি হয়, সেই মানুহটো ঈশ্বৰৰ মানুহ, নতুন জন্ম পোৱা মানুহ। নতুন জন্ম নোহোৱাকৈ ঢেৰ আছে জগতত ঈশ্বৰৰ কথা কোৱা মানুহ। সি যেনেকুৱা তাৰো ল'ৰাটো তেনেকৈ জন্মিব। ঈশ্বৰৰ সঁচা ঈশ্বৰৰ মানুহ হ'লে তাৰ নিচিনাই জন্মিব। সেইটো এতিয়া ইয়াতে পৌলে কৰিন্থিয়াবিলাকক কৈছিলে যে খ্ৰীষ্টত তোমালোকৰ 10,000 শিশুপালক থাকিব পাৰে, মানে ল'ৰা ছোৱালীৰ যত্ন লোৱা মানুহটো 10,000 মান মানুহ থাকিব পাৰে, কিন্তু দেউতাটো বহুত নাই কৈছে। কিয় এইটো কৈছে? শুভবাৰ্তা প্ৰচাৰ কৰি 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 কৰিন্থত গৈ পালে। কৰিন্থ ৰমানবিলাকৰ মিলিটাৰী কেম্প থকা কলনী, ডাঙৰ। তাৰপিছত তেওঁলোকে শুভবাৰ্তাৰ দ্বাৰাই নতুন জন্ম পালে। তেওঁ শুভবাৰ্তাৰ যোগেদি তেওঁলোকক জন্ম দিছে, কৈছে এইটো তোমালোকৰ পিতৃটো অনেক নাই, মই এজন। তাৰমানে এইটো আকৌ সঁচা সঁচি ল'ব নালাগে, আত্মিক সন্তান নিচিনা। শুভবাৰ্তাটো প্ৰচাৰ কৰিলে কৰিলে তেওঁলোকে নতুন জন্ম পালে। তেওঁ গুচি যোৱাৰ পিছত কোনোবা পাষ্টৰ আহিলে, এভাঞ্জেলিষ্ট আহিলে, যত্ন ল'লে। এইটো অনেক যত্ন লওঁতা মানুহ থাকিব পাৰে 10,000, কিন্তু জন্ম দিওঁতা পিতৃটো হ'লে এজনহে। মইহে প্ৰচাৰ কৰি তোমালোকে পাইছিলা এইটো কথা। এতিয়া পৰিত্ৰাণ পাবলৈ ঈশ্বৰৰ মানুহটো এটা অস্ত্ৰ, এইটো পৌলে ইয়াত কৰিছিলে। এতিয়া 2 Corinthians 5:18-20, 2 Corinthians 5 অধ্যায় 18-20, 5 অধ্যায় 18-20 পঢ়িম। কিন্তু যি ঈশ্বৰে খ্ৰীষ্টৰ দ্বাৰাই তেওঁৰে সৈতে আমাক মিল কৰালে আৰু সেই মিলনৰ পৰিচৰ্যাৰ পথ আমাক দিলে, সেই ঈশ্বৰৰ পৰাই এই সকলো হয়। সেই মিলনৰ কথা এই, ঈশ্বৰে খ্ৰীষ্টত থাকি জগতৰ অপৰাধ নিলিখি তেওঁৰে সৈতে তেওঁবিলাকৰ মিলন কৰি আছিল আৰু সেই মিলনৰ কথা আমালৈ গতাই দিলে। এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতি আমাৰ দ্বাৰাই মিনতি কৰোৱাৰ দৰে আমি খ্ৰীষ্টৰ নিমিত্তে ৰাজদূতৰ কৰ্ম কৰিছোঁ। খ্ৰীষ্টৰ নিমিত্তে এই বিনয় কৰোঁ, তোমালোক ঈশ্বৰে সৈতে মিল হোৱা। এতিয়া পৌলে কৰিন্থিয়া মণ্ডলীৰ ভাই ভনীবিলাকলৈ লিখিছিলে, এতিয়া ঈশ্বৰে খ্ৰীষ্টত থাকি
তেওঁবিলাকক নিজৰ লগত মিলন কৰাইছিলে। এতিয়া আমাকো খ্ৰীষ্টত থাকি ঈশ্বৰে তেওঁৰ লগত যীশুৰ যোগেদি মিলন কৰিলে। আৰু এতিয়া সেই মিলনৰ পৰিচৰ্যাৰ ভাৰটো আমাক দিছে। পৰিত্ৰাণ নোপোৱা মানুহবিলাক ঈশ্বৰৰ শত্ৰু হয়। খ্ৰীষ্টিয়ানেই হওক অখ্ৰীষ্টিয়ানেই হওক, যদি সঁচাকৈ পৰিত্ৰাণ পোৱা নাই, ঈশ্বৰৰ শত্ৰু হয়, বাইবেলে কৈছে। তাৰপিছত ইয়াতে সেই মিলনৰ পৰিচৰ্যাটো আমাক দিলে বুলি কৈছে। সেই তেতিয়া পাচনিবিলাক সেই তেতিয়াৰ বিশ্বাসীসকলক দায়িত্ব দি দিছিলে। এতিয়া সেই মিলনৰ পৰিচৰ্যা পদ আমাক দিলে। সেই ঈশ্বৰৰ পৰাই এই সকলো হয়। সেই মিলনৰ কথাটো এই, ঈশ্বৰে খ্ৰীষ্টত থাকি জগতৰ অপৰাধ নিলিখি তেওঁৰে সৈতে তেওঁবিলাকক মিল কৰি আছিল, এতিয়াও মিল কৰিছে। এতিয়া সেই মিলনৰ কথা আমাক গতাই দিলে। কেৱল পৌলকে দিছিল নে, কেৱল পাচনিকহে দিছিল নে? আমাকো দিছে প্ৰিয়সকল। তেওঁলোকে তেজ বোৱালে, তেওঁলোকৰ ঘামটো মাটিত পেলালে, তেওঁলোকে মাৰ খাই তেজ ওলালে। এইদৰে আহি 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 আমালৈ শুভবাৰ্তাটো আহিলে। এতিয়া সেই মিলনৰ পৰিচৰ্যা পদটো আমাক দিছে। আৰু সেই কাম কৰিবলৈ কাৰণেতো আমাক লাগে, পইচাও লাগে, মানুহৰ শক্তিও লাগে, জ্ঞান থকা মানুহে নিজৰ টাইমটো দিব লাগিব। ঈশ্বৰে সকলোকে সকলো বুদ্ধি দিয়া নাই। কোনোবাই বহুত ভালকৈ পেইণ্টিং কৰিব পাৰে, সেইটো ঈশ্বৰক দিব লাগিব। কোনোবাই ভালকৈ একাউণ্টিং কৰিব পাৰে, লিখা পঢ়া এডমিনিষ্ট্ৰেশ্যনটো জানে, সি দিব লাগিব মণ্ডলী। আৰু কোনোবাই মিলনকাৰী হয়, ভালকৈ মিলাব পাৰে, সেইটো দিব লাগিব। কোনোবাই আকৌ ভালকৈ বিজনেছ কৰি ইনকাম কৰিব পাৰে, সি কৰিব লাগিব ঈশ্বৰৰ কাম। সেইদৰে এইটো আমাক দায়িত্বটো দিছে। তাৰপিছত কি কৈছে 20 পদৰ, এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতি, ৰাজদূত এম্বাচাদৰ কৈছে। ভাৰতৰ এম্বাচাদৰটো বেলেগ বেলেগ দেশত যায় আৰু কিমান সন্মানৰ, কিমান গৌৰৱবোধ কৰিব তেওঁলোকে, মই ভাৰতৰ ৰাজদূত বুলি। আৰু সিখন দেশৰ লগত আমাৰ দেশৰ লগত মিলন হয়, কিবা সমস্যা হ'লে সমাধান কৰিব, কথা পাতি বেহা বেপাৰৰ কথাটো লিংক কৰিব তেওঁলোকে। এতিয়া আমাক কোন ৰাজ্যৰ ৰাজদূত হয় আমি? কোন দেশৰ এম্বাচাদৰ হয় আমি? স্বৰ্গৰ ঈশ্বৰ, সৰ্বপৰিজনা ঈশ্বৰ, যি ৰাজ্য কেতিয়াও পতন নহয়, সেই ৰাজ্যৰ ৰজাই আমাক এম্বাচাদৰ পাতিছে, ৰাজদূত। আৰু এই পৃথিৱীৰ পাপিষ্ট মানুহবিলাকক ৰিকুৱেষ্ট কৰিছে, মিলন হোৱা, মিলন হোৱা। শুভবাৰ্তা প্ৰচাৰ কৰা মানে কি? মন পালতাই ঈশ্বৰলৈ ঘূৰি আহা। তুমি যোৱা ৰাস্তাটো নৰকৰ ৰাস্তা হয়, ঈশ্বৰে মাতিছে, আহা, মিলন হোৱা। সেইটো। আৰু মই নিজেও এতিয়া আপোনালোকক কওঁ, যিসকলে এতিয়াও সঁচাকৈ পৰিত্ৰাণ পোৱা নাই, মই আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত অনুৰোধ কৰিছোঁ, মন পালতাই ঈশ্বৰৰ লগত মিলন হওক। এইটো ইয়াতে কৈছে, ঈশ্বৰে, তোমালোকে ঈশ্বৰে সৈতে মিল হোৱা। সেই সময়ত পৌলে সেই কৰিন্থিয়া মণ্ডলীৰ মানুহবিলাককো কৈছিলে, তাতো নতুন জন্ম নোহোৱা মানুহ আছিলে, আপোনালোকে যদি ভালকৈ পঢ়ে পাব। আৰু এঠাইত লিখিছে, নামধাৰী ভাই, নামতে খ্ৰীষ্টিয়ান বুলি কোৱা ভাইবিলাকৰ পৰাও তাৰণা পাইছোঁ বুলি লিখিছে। তেওঁ মহান, তেওঁ আটাইতকৈ বেছি বাইবেল লিখিছে। ঈশ্বৰে তেওঁ আটাইতকৈ বেছি দৰ্শন দিছিলে। কেলে? তেওঁ প্ৰভুৰ কাৰণে কিমান দুখ ভোগ কৰিছিলে বাইবেলত আছে। সেইটো এতিয়া আমি গম পালোঁ ঈশ্বৰৰ বাক্যৰ দ্বাৰাই আৰু ঈশ্বৰৰ মানুহৰ দ্বাৰাই। এতিয়া ঈশ্বৰৰ আত্মাৰ দ্বাৰাও হয়। এইটো যোহনটো চাওকচোন, যোহন 3 অধ্যায় 5 পদ।
Gospel John chapter 3, verse 5 and 6. শুভবার্তা যোহন 3 অধ্যায় 5-6 পদ। পঢ়িম। যীশুৱে উত্তৰ দিলে, মই তোমাক অতি স্বৰূপে কওঁ, জল আৰু আত্মাৰ পৰা জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে। মাংসৰ পৰা যি জন্মে সি মাংস, আৰু আত্মাৰ পৰা যি জন্মে সি আত্মা। এতিয়া কেতিয়াবা ঈশ্বৰৰ বাক্যটো পানীৰ লগতো তুলনা কৰে। এইটো আকৌ ভুল কৰিব নালাগে। বাপ্তিস্ম লোৱাটো এই জলৰ পৰা জন্ম পোৱা সেইটো নহয়। বাপ্তিস্মাটো হ'ল ভিতৰত মই যে সঁচাকৈ ঈশ্বৰক বিশ্বাস কৰিলোঁ তাক বাহিৰত প্ৰকাশ কৰা ঈশ্বৰৰ বাধ্য হৈ। কেৱল বাপ্তিস্মা লোৱাটোৱে স্বৰ্গ যোৱাৰ গেৰেণ্টি নহয়। পৰিত্ৰাণ নতুন জন্মটো ভিতৰৰ পৰিৱৰ্তন হোৱাটো এইটো মেইন কথা। সঁচাকৈ বিশ্বাস কৰাৰ পিছতহে বাপ্তিস্মা ল'লে এইটো মিনিং আছে। এতিয়া জল আৰু আত্মাৰ পৰা নতুন জন্ম নাপালে ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰি। মাংসৰ পৰা জন্ম হোৱাটো মাংস। আমাৰ মা দেউতাটো শৰীৰৰ মানুহ আছিলে, মাংসৰ মানুহ, তাৰ পৰা আমি জন্মিছোঁ মাংস। কিন্তু এতিয়া ঈশ্বৰৰ বাক্য প্লাছ পবিত্ৰ আত্মা ঈশ্বৰে আমাক সহায় কৰিলে আমি নতুন জন্ম পালোঁ। আত্মাৰ পৰা জন্ম হোৱাটো আত্মিক হয়, এইটো কৈছে। এতিয়া আমি সেইটো গম পালোঁ। তেওঁৰ দয়া অনুসাৰে নতুন জন্মৰ স্নানৰ দ্বাৰাই আমাক নতুন জন্ম দিয়ালে। এইটো আমি 3 অধ্যায় 5 পদৰ অথনিয়ে পঢ়িছিলোঁ। এতিয়া 3টা কাৰক বা 3টা উপায়টো চালোঁ। এই 3টা কাৰক লাহে লাহে পাছ কৰিব নালাগে। এইটো নতুন জন্ম পোৱাটো আজি অলপ কালি অলপ লাহেকৈ পিছত পৰিত্ৰাণ পাব এনেকুৱা নহয়। কেঁচুৱাটো জন্ম হ'লে ডাইৰেক্ট জন্ম হ'ব। এইটো আজি অলপমান জন্ম হ'ল কালি অলপমান জন্ম হ'ল এনেকুৱা নহয়। এতিয়া ঈশ্বৰৰ বাক্যটো শুনাৰ লগে লগে যেতিয়া নতুন জন্ম পায় এইটো একেলগতে আহে। কোনটো মই আকৌ কৈ দিছোঁ, ঈশ্বৰৰ বাক্য আৰু ঈশ্বৰৰ বাক্য কোৱা মানুহ, পৰিত্ৰাণ পোৱা মানুহে ক'লেহে সেইটো পাব। তাৰপিছত ঈশ্বৰৰ আত্মা, এই 3টাটোৱে একেলগত কাম কৰে। সেইটো এতিয়া তেওঁলোকে শিকাইছে যে আদমত তেওঁলোকৰ বাহিৰে আন কোনো পাপীয়ে কেতিয়াও পৰিত্ৰাণ পোৱা নাই। আদম আৰু হাৱাই লগে লগে শৰীৰটোও মৰিব লগা আছিলে, কিন্তু ঈশ্বৰে নিৰ্দোষী জন্তুটো মাৰিলে, তেজ বোৱাই দিলে, বাকলিটো কাপোৰ বনাই পিন্ধালে। বাইবেলত কৈছে ইব্ৰী 9 অধ্যায় 22 পদত, তেজ উলিওৱা নহ'লে পাপ মোচন নহয়, এইটো কৈছে। গতিকে তেওঁলোকৰ পাপটো ক্ষমা কৰিবলৈ ঈশ্বৰে জন্তুটো বধ কৰিলে, আৰু তেওঁলোকৰ লাজটো ঢাকিবৰ কাৰণে এই বাকলিটো কাপোৰ বনাই পিন্ধালে। সেই বাকলিটোৱে ঈশ্বৰৰ ধাৰ্মিকতাক বুজায়। এইটো পৰিত্ৰাণৰ চোলা বুলিও কয়, বিয়াৰ কাপোৰ বুলিও কয়। যিজনে পৰিত্ৰাণ পায় সেইটো ঢাকি দিয়ে। এইটো এতিয়া কিছুমানে হয়তো দ্বিতীয় কাৰকৰ প্ৰয়োজনীয়তাক অস্বীকাৰ কৰিব পাৰে। অৱশ্যে ঈশ্বৰৰ মানুহে আঙুলিয়াই দিয়ে যে মানুহে প্ৰায় অকলে থকাৰ সময়ত শুভবাৰ্তা ট্ৰেক পঢ়ি খ্ৰীষ্টৰ ওচৰলৈ আহিছিল। মানে দ্বিতীয় কাৰকটো কিছুমানে ভাবিব পাৰে এইটো কি দৰকাৰ আছে মানুহটো বুলি। এতিয়া ঈশ্বৰৰ মানুহটোৱে ঈশ্বৰৰ কথাটো ক্লিয়াৰকৈ বুজাই নিদিলে নিজে নিজে বুজি নাপায়। এইটো কাৰণে ঈশ্বৰৰ বাক্য, ঈশ্বৰৰ মানুহ কাৰেক্টলি প্ৰচাৰ কৰিব লাগিব, তেতিয়া শুনি পৰিত্ৰাণ পায়। সেইটো কেতিয়াবা ট্ৰেক বুলি বাইবেলৰ বিষয়ে লিখা সৰু সৰু পুস্তিকা, এইবিলাক পঢ়িও মানুহে পৰিত্ৰাণ পাইছিল বুলি কৈছে। এতিয়া সেই পত্ৰিকাটো কোনে লিখিছিলে? নতুন জন্ম পোৱা মানুহটোৱেতো লিখিছিলে। আৰু কোনে
প্ৰচাৰ কৰিছিলে ক'লে পৰিত্ৰাণ পোৱা মানুহটোৱে কৰিছিলে, সেইটো আমি জনা উচিত। গতিকে সেই দ্বিতীয় কাৰক মানুহটো প্ৰয়োজন। যদি ওপৰৰ কথাখিনি সঁচা হয় তেন্তে এইটো সিদ্ধান্ত লোৱাটো অযুক্তিকৰ নহয় যে পবিত্ৰ আত্মাই যেনেকৈ জীৱিত আত্মাক জগতলৈ আনিবলৈ মাতৃ বিচাৰে, বা এইটো কথাটো এনেকুৱা। এতিয়া প্ৰভু যীশু আত্মাক মানুহ হিচাপে পৃথিৱীত আনিবলৈ ইনষ্ট্ৰুমেণ্ট লাগে, আৰু সেইটো মৰিয়মক বাছি লৈছে। ঈশ্বৰ আত্মা হয়, তেওঁ আত্মা হিচাপে ঈশ্বৰ হিচাপে আহিলে মানুহ মৰি যাব, আৰু ঈশ্বৰ হৈ আহিলে পাপী মানুহৰ কাৰণে মৰিব নোৱাৰে, কাৰণ ঈশ্বৰ মৰিব নোৱাৰে। সেইটো কাৰণে শৰীৰ লাগে, আৰু সেই শৰীৰ বনাই পঠাবলৈ, শৰীৰ মানুহ হৈ আহিবলৈ মৰিয়মক ইনষ্ট্ৰুমেণ্ট হিচাপত বাছি লৈছিলে। সেইটো এতিয়া তেনেকৈয়ে তেওঁ পাপীসকলক ঈশ্বৰৰ ৰাজ্যলৈ লৈ যাবলৈ মানৱীয় যন্ত্ৰ মানে আত্মা জয়কাৰী বিচাৰে। ঈশ্বৰৰ বাক্য নহ'লে পৰিত্ৰাণটো নাপায়, নতুন জন্ম নাপায়। সেইটো বাক্যটো ঈশ্বৰৰ মানুহ, পৰিত্ৰাণ পোৱা মানুহজনে প্ৰচাৰ কৰে, ভালকৈ বুজাই দিয়ে। আৰু সেই প্ৰচাৰ কৰাটো, এই বাক্যটো প্ৰচাৰ কৰিছে ঈশ্বৰৰ মানুহ। এই বাক্য আৰু ঈশ্বৰৰ মানুহে কোৱা কথাটো হয় বুলি পবিত্ৰ আত্মাই শুনা মানুহটোক বুজিবলৈ দিয়ে। এইদৰেহে মানুহে পৰিত্ৰাণ পায়। সেইটো এতিয়া নতুন জন্মৰ বাইবেলৰ দুটা দৃষ্টান্ত আছে। বাইবেলত লিখা আছে বহুতো পৰিৱৰ্তনৰ ভিতৰত নতুন জন্মৰ দ্বাৰা প্ৰভাৱিত সম্পূৰ্ণ জীৱন প্ৰক্ৰিয়াটো সলনি হোৱাটো দুজন মানুহ আছে। এইটো মনচি, ৰজা মনচি আৰু তাৰ্চ নগৰৰ চৌল। এই দুইজন মানুহ নতুন জন্ম পোৱাৰ আগত সম্পূৰ্ণ বেয়া আছিলে। মই কৈ গৈছোঁ, যিহুদীয়াৰ চতুৰ্থ শাসকজন নিঃসন্দেহে উত্তৰ বা দক্ষিণ সিংহাসনত বহি থকা আটাইতকৈ অনন্য ৰজা আছিল। আমি এইটো চাওঁ, মানে কথাটো অলপ বুৰঞ্জী বহুত দীঘল যায়। চলমনৰ পিছত চলমনে অবাধ্য হৈ পাপ কৰাৰ কাৰণে তেওঁৰ ৰাজ্যটো দুই ভাগ কৰি দিলে ঈশ্বৰে। এইটো নৰ্দাৰ্ণ কিংডম, চাউদাৰ্ণ কিংডম। উত্তৰৰ ইছৰাইল, দক্ষিণৰটো যিহুদা বুলি ক'লে। আৰু উত্তৰত 20 জন, ইফালে 20 জন মান ৰজা। উত্তৰতো এজনো ভাল নাই, দক্ষিণৰটো বহুত ভালো আছিলে আৰু বেয়া ৰজাও আছিলে। আৰু আটাইবোৰ ৰজাৰ মাজত একেবাৰে বেয়াটো আছিলে মনচি। আৰু সেই মানুহটো কেনেকৈ আচৰিত পৰিৱৰ্তন হৈছে পিছত, সেইটো কথা। তেওঁ দুয়োখন ৰাজ্যৰ আন ৰাজ্যতকৈ বেছি দিন ৰজা আছিলে। আকৌ একেবাৰে বেয়া ৰজাও আছিলে, একেবাৰে দীঘলো শাসন কৰিছে, 55 বছৰ, 55 years। কিছুমানটো 2 মাহ 3 মাহ কৰিছে, কিছুমানটো 50 কৰিছে, কিছুমানটো 20 কৰিছে, কিছুমানটো 3 বছৰ, কিন্তু সি 55 বছৰ আটাইতকৈ দীঘলীয়া। সেই সময়লৈকে তেওঁৰ সকলো যিহুদা ৰজাৰ ভিতৰত আটাইতকৈ ঈশ্বৰভক্ত পিতৃ আছিলে হিজকিয়া। একেবাৰে বেয়া ৰজাৰ বাপেকটো ভাল ৰজা আছিলে, এইটো হিজকিয়া। হিজকিয়াৰ পুতেক হয়, কিন্তু সি একেবাৰে বেয়া হয়। তেওঁৰ নাতি যোচিয়া আছিল সকলোতকৈ উত্তম ৰজা। এই হিজকিয়া পিছত মনচি হ'ল, মনচিটো একেবাৰে বেয়া, তাৰ ল'ৰাটো আকৌ যোচিয়া, সি আটাইতকৈ ভাল ৰজা আছিলে ইছৰাইলত। কথাটো বহুত আচৰিত নহয় জানো? বাপেক যেনেকা পুতেকো এনেকা বুলি কয়, কিন্তু সকলো কথাত নাখাতে বাইবেলৰ। এইটো একেবাৰে বেয়াটো মনচি, তাৰপিছত একেবাৰে আটাইতকৈ ভাল ঈশ্বৰ ভয় কৰা ৰজাটো আছিলে যোচিয়া। সেইটো
তেওঁ মৃত্যুৰ পূৰ্বে প্ৰকৃততে অনুতাপ কৰা একমাত্ৰ দুষ্ট ৰজা আছিল তেওঁ। মনসী বেলেগ বেয়া ৰজাবিলাক কেতিয়াও মন সলনি হোৱা নাই। মনসীটো আটাইতকৈ বেয়া ৰজা হ'লেও মৰাৰ আগে আগে ঈশ্বৰৰ আগত একেবাৰে কোমল হৈ মন পালতাইছিল। সেইটোৱে পৰিত্ৰাণৰ পূৰ্বে তেওঁৰ সকলো ৰজাৰ ভিতৰত আটাইতকৈ দুষ্ট আছিলে। পৰিৱৰ্তিত হোৱাৰ পূৰ্বৰ ৰাজত্ব আমি এতিয়া পঢ়িবলৈ টাইম নাই, যদি পঢ়িবলৈ মন হয় দ্বিতীয় ৰাজাৱলী 21 অধ্যায়, তাৰপিছত দ্বিতীয় বংশাৱলী 21 অধ্যায় 33 অধ্যায় তাত লিখা আছে। সেইটো এতিয়া টাইম নাই আমাৰ গোটেইটো পঢ়িবলৈ। এতিয়া মনসীৰ বিষয়ে লিখা বা মনসীয়ে লিখা কিতাপটো যদি আমি চাওঁ ইয়াত বাইবেলত, তেতিয়াহ'লে পৃথিৱীত বহুত নাম জ্বলা নৰবদী আছে, তেওঁবিলাকতকৈও বেছি বুলি কৈছে। এতিয়া আমি বেছিভাগে জানো হিটলাৰ লাখ লাখ মানুহক মাৰিছিলে, ষ্টেলিন বুলি তেওঁ লাখ লাখ মানুহক মাৰিছিলে, সেইবিলাকতকৈও বেছি হৈ গৈছে। বহুত আচৰিত। এতিয়া দ্বিতীয় বংশাৱলী 33 অধ্যায়টো গোটেইটো আছে, তাতে পঢ়িলে পাব। এতিয়া আমি 1-2টামান পঢ়ি যাব লাগিব। তেওঁৰ পিতৃয়ে ধ্বংস কৰা সকলো বাল দেৱতাৰ যজ্ঞৰ বেদী পুনৰ নিৰ্মাণ কৰিছিল। তেওঁৰ দেউতাটো হিজকিয়া হয়, সি মূৰ্তি পূজা কৰাৰ বেদীবিলাক ভাঙি ভাঙি দিছিলে, সি আকৌ নতুন বনাইছে। বহুত আচৰিত মানুহ। আমি দ্বিতীয় বংশাৱলীটো চাওঁ, 2 Chronicles chapter 33 verse 4 and 5। কেইটামান এটা দুটাকে চাব লাগিব, গোটেইটো চাব নোৱাৰিম। দ্বিতীয় বংশাৱলী 33 অধ্যায় 4-5 পদ, 33 অধ্যায় 4-5 পদ পঢ়িম। আৰু জিহুৱাই যি গৃহৰ বিষয়ে কৈছিল, বোলে মোৰ নাম জেৰুচালেমত চিৰকাললৈকে থাকিব, জিহুৱাৰ সেই গৃহত তেওঁ কেইটামান যজ্ঞবেদী নিৰ্মাণ কৰিলে। এইদৰে তেওঁ জিহুৱাৰ গৃহৰ দুয়োখন চোতালত আকাশমণ্ডলৰ সকলো বাহিনীবিলাকৰ উদ্দেশ্যে যজ্ঞবেদী নিৰ্মাণ কৰিলে। চাওকচোন, ইয়াতে থৈ দিব, তাতে মেৰি পিনি পিছত আকৌ অলপমান খুলিব লগা হ'ব পাৰে। এতিয়া আকাশৰ বাহিনী মানে বেলি, জোন, তৰা, যত যি নাম সেইটো বেদী বনাইছে কৈছে পূজা কৰিবলৈ, এটাও এৰা। বাপেকে চবটো ভাঙি পেলাইছিলে পৰজাতিবিলাকৰ সেইটো মূৰ্তি কিবাবিলাক, কিন্তু সি আকৌ বনাইছে। এতিয়া তেওঁ ঈশ্বৰৰ প্ৰতিটো ঘৰত সূৰ্য, চন্দ্ৰ, তৰা আদি পৰজাতিবিলাকৰ পূজাৰ বাবে ৰাখি কেন্দ্ৰ স্থাপন কৰিছিলে। এইটো আমি পালোঁ। এতিয়া 6 পদটো চাওকচোন, 6 পদ তাতে। আৰু তেওঁ নিজৰ সন্তানবিলাকক হিন্নমৰ পুতেকৰ উপত্যকাত অগ্নিৰ মাজেদি গমন কৰালে, গণকৰ কাৰ্য কৰিলে, লয়খন চালে, মায়াকৰ্ম কৰিলে, আৰু ভূত পোহা গুণমন্ত্ৰ জনাবিলাকক লগালে। জিহুৱাক বেজাৰ দিবৰ অৰ্থে তেওঁৰ সাক্ষাতে তেওঁ বহুত কুকৰ্ম কৰিলে। চাওক, সম্পূৰ্ণ বিপৰীত কাম কৰিছে, যিমান পাৰে ঈশ্বৰক বেজাৰ দিবলৈ কাৰণে। কি কৰিছে? ঈশ্বৰে এইবিলাক পুৰা বাধা দিছিলে ইছৰাইলক, এইটো নকৰিবা, কিন্তু সি সম্পূৰ্ণ বিপৰীত। আৰু ইয়াতে অগ্নিৰ মাজত গমন কৰালে, এইটো বুজি পাইছেনে? পূজা কৰিছে, নিজৰ ল'ৰাটোক দেৱতাক দিবলৈ জুইৰ মাজত যাবলৈ দিছে, বলি দিছে। একেবাৰে ঘিনলগীয়া নৰবধ কৰাটো, তাকেই কৰিছে। বহুত ভয় লগা। তেওঁ তাৰপিছত গণকৰ কাম কৰিলে। এই গণক কিছুমান নতুন জন্ম পোৱাবিলাকৰ মাজত থকাবিলাকো ঈশ্বৰৰ বাক্যটো শুনে। তাৰপিছত মই এদিন সুধিলোঁ, ক'ত গৈছিলা তুমি? জণ্ডিছ হৈছে, সেইকাৰণে সেই তাত মানে জাৰা ফুকা মানুহ আছে, তাতে জাৰিবলৈ গৈছিলোঁ বোলে। ৱা, কি শুনিলে ঈশ্বৰৰ কথাটো?
আপোনালোকেও এনেকুৱা যদি হয় শুনিব বাইবেলটো, ঈশ্বৰে সেইটো ভাল নাপায়। ভূত পোহা, গুণ মন্ত্ৰ জনা, কিবা কিবি দেৱতা পূজা কৰা, এইবিলাক। সেইকাৰণে ঈশ্বৰে মানুহক জ্ঞান দিছে, ডাক্তৰ আছে, ঢেৰ চাব পাৰে। তাতো যদি ভাল নহয় তেতিয়াহ'লে ঈশ্বৰৰ ইচ্ছা হ'বলা, কিন্তু ঈশ্বৰে ভাল কৰে। এতিয়া পৰম্পৰা বা ট্ৰেডিশ্যনত যদি চাই তেতিয়াহ'লে যিচয়া ভাৱবাদী, আমি যে যিচয়া ভাৱবাদী পাইছোঁ, সেই মঞ্চীয়ে কৰতেৰে ফালিছে, এই ভাৱবাদী আমি চাম। ইব্ৰী 11:37 চাম। একেবাৰে ভয়ানক আছিলে সেই ৰজা, আটাইতকৈ দুষ্ট। ইব্ৰী 11:37 Hebrews chapter 11 verse 37 পঢ়িম। তেওঁবিলাকক শিল দলিয়াই মৰা হ'ল, কৰতেৰে ফলা হ'ল, তেওঁবিলাক নানা ৰকমে পৰীক্ষিত হ'ল, তেওঁবিলাকক কৰতেৰে বধ কৰা হ'ল তৰোৱালেৰে, তেওঁবিলাকে দিনহীন আৰু ক্লেগ আৰু অত্যাচাৰ প্ৰাপ্ত হৈ মেৰ আৰু ছাগৰ ছাল পিন্ধি ফুৰিছিল। প্ৰিয় ভাই ভনীবিলাক, কালিলৈ কি হ'ব নাজানো, আমাৰ ওপৰত তাৰণা আহিব। ইয়াতে কি কৈছে, ঈশ্বৰৰ মানুহ ইয়াতে মঞ্চীয়ে কৰতেৰে ফালিছিলে, ইফালে তক্তা মাজত থৈ পিনি মানুহটো। কোন আছিলে এইটো? বাইবেল বিশ্বাস কৰা ৰজাই হয়, যিহুদী মানুহেই হয়। ঈশ্বৰৰ কথা কৈ থকা মানুহটোক ফালি পেলাইছে। আৰু কি কৰিছে? শিল দলিয়াই মাৰিছে, কৰতেৰে ফালিছে। তাৰপিছত নানা ৰকমে ঈশ্বৰৰ মানুহবিলাকে পৰীক্ষিত হৈছিল। তেওঁবিলাকক তৰোৱালেৰে কাটি পিনি মাৰিছে। তেওঁবিলাকে দিনহীন ক্লেগ আৰু অত্যাচাৰ পাইছিল। গৰু ছাগলীৰ বাকলিটোহে পিন্ধি জীৱন যাপন কৰিছিলে। এতিয়া ঢৌ উঠিছে খ্ৰীষ্টৰ মানুহবিলাকৰ বিৰুদ্ধে। কালি আমাকো লৈ যাব পাৰে, তাৰ কাৰণে ৰেডি হ'ব লাগিব। প্ৰভুৱে কৈছে মৰালৈকে, মৃত্যুলৈকে বিশ্বাসী হৈ থাকা, সেইটো কৈছে। গীততো আছে, পাৰিবানে যাবলৈ ক্ৰুচলৈকে। গালিলৰ শিষ্যবিলাকে কয় বোলে, হয় আমি পাৰিম, আমি তোমাৰেই। তেওঁলোকে কথা মাত্ৰ কোৱা নাই, তেওঁলোকৰ জীৱনত সঁচাকৈ বলি হৈছিলে প্ৰভুৰ কাৰণে। আৰু যোহন, আমাৰ যোহন সুবাৰ্তা, যোহন লিখক, তেওঁ বেছি বয়স জীৱন যাপন কৰি দুখ কষ্ট পোৱাৰ কিবা আছিলে আদৰ্শ, একেবাৰে বুঢ়ালৈকে। এতিয়া এইদৰে তেওঁ মানুহবিলাকক মাৰিছিলে। এতিয়া সেই দুষ্ট ৰজাজন ঈশ্বৰৰ কথাটো লোৱা নাই, ইমান ৱাৰ্ণিং দি আছে হ'লেও লোৱা নাই। সেইটো কাৰণে শত্ৰুবিলাকক আনিছিলে। এতিয়া আকৌ তেওঁ কি কৰিছে, জেৰুচালেমত ইটো মূৰৰ পৰা সিটো মূৰত নিৰ্দোষী মানুহ মাৰি তেজ কৰিলে গৈছে ঈশ্বৰে। মানুহটোতো দেখা নাই হ'বলা, তাৰ বিৰোধী যদি কোনোবাই অলপ কয় তাক ধৰি আন, মাৰি পেলাল। ৰাজনীতি, বেয়া কূটনীতি, ৰাজনীতি এনেকুৱা কৰি অনেকক মাৰি পেলাল। একেবাৰে আচৰিত কথা। আমি 1-2টামান চাম, সময়টো আজি নোৱাৰিব শেষ কৰিবলৈ। দ্বিতীয় ৰাজাৱলী, দ্বিতীয় ৰাজাৱলী 21 অধ্যায় 22 পদটো চাওকচোন। 21 অধ্যায় 22 পদ। 2 Kings chapter 21 verse 22.
পঢ়িম। তেওঁৰ ওপৰ পিতৃবিলাকৰ ঈশ্বৰ জিহুৱাক ত্যাগ কৰিলে, জিহুৱাৰ পথত নচলিলে। তাৰপিছত 16 পদটো চাওক, 16 পদ ওপৰত পঢ়িম। আৰু মনসীয়ে জিহুৱাৰ সাক্ষাতে কু আচৰণ কৰি যি পাপৰ দ্বাৰাই জিহুদাক পাপ কৰালে, নিজৰ সেই পাপৰ বাহিৰেও তেওঁ অতিশয় অধিক ৰূপে নিৰ্দোষী ৰক্তপাত কৰি শেষত জেৰুচালেমৰ এক সীমাৰ পৰা আন সীমালৈকে তাক তেজেৰে পৰিপূৰ্ণ কৰিলে। বহুত আচৰিত। ঈশ্বৰে লোক ঢাক নকৰে, তেওঁলোকৰ যিটো পাপ সেইটো পাপ বুলিয়ে লিখিছে। এতিয়া আমি নেক্সট বাৰ চাম। সেইকাৰণে আজি গীৰ্জাত আহিছে, অহাবাৰ অহা নাই, আৰু অহাবাৰ আহিছে সেইবাৰ 2 বাৰৰ পিছত আহিছে, বুজি নাপায়। এটা চিৰিয়ালি যাব লাগিব। এতিয়া মই কি কৈছোঁ কথাটো, আজি গীৰ্জাত কি শিকিলে জানো, কি ক'লে নক'লে বুলিহে হ'ব না মনত থাকিব। উপযুক্ত ফলে মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা প্ৰতিটো গছৰ গুৰি কোঠাৰ লাগি আছে। বিশ্বাসত আছেনে নাই তাক পৰীক্ষা কৰি চোৱা, সেইটো কৈছে। তাৰপিছত আমি চাইছোঁ নতুন জন্মটো অতিশয় প্ৰয়োজন। তাৰপিছত নতুন সৃষ্টিৰ উপায়টো কি হয়? ঈশ্বৰৰ বাক্য আৰু ঈশ্বৰৰ মানুহ, পবিত্ৰ আত্মাৰ সহায় লাগে। তাৰপিছত আমি চাইছোঁ পুৰণি নিয়ম বাইবেলত একেবাৰে বেয়া মানুহটো কেনেকৈ পৰিৱৰ্তন হ'ল, বেয়াটোহে চাই আছোঁ, পৰিৱৰ্তনলৈকে নাপালোৱে আছে। ঈশ্বৰে আশীৰ্বাদ কৰক। নেক্সট বাৰ চাম। প্ৰাৰ্থনা কৰি। দয়ালু ঈশ্বৰ, স্বৰ্গত যাবলৈ হ'লে একমাত্ৰ ৰাস্তাটো হ'ল নতুন জন্ম পোৱা, আৰু একমাত্ৰ উপায়টো হ'ল নতুন জন্ম পোৱা, আৰু একমাত্ৰ ৰাস্তা হ'ল যীশুখ্ৰীষ্ট। গতিকে কোনেও যেন বাদ পৰি নাযায়। প্ৰভু অহা সময়ত প্ৰভু তুমি শুনা প্ৰতিজনৰ ওপৰত আশীৰ্বাদ কৰা, আৰু আমাক তোমাৰ অনুগ্ৰহ আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাবলৈ তুমি সহায় কৰা। যিসকলে ইতিমধ্যে পৰিত্ৰাণ পাইছে তেওঁলোকক বিশ্বাসত বাঢ়ি যাবলৈ সহায় কৰা। কোনোবা যদি পৰিত্ৰাণ পোৱা নাই, বুজিব পৰা নাই, তেওঁলোকক দয়া কৰি তুমি সহায় কৰিবা শাস্ত্ৰীয় বচন বুজিবলৈ। এই সকলো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমেন।